वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ-ছাত্ৰী সকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ যেটো কেমিষ্ট্ৰি পাৰ্ট আছে সেই কেমিষ্ট্ৰি পাৰ্টৰ যিমানটা এমসিকিউ আছে গুটেকেটা এমসিকিউ আমি এটা ভিডিওতে আলোচনা কৰিম তোমালোকে বায়োলজি ফিজিক্স কেমিক্যাল ৰিঅ্যাকশনস এসাৰশন আৰু ৰিজনিং লগতে তোমাৰ ইভিএছ ৰ প্ৰত্যেকটো পাৰ্টৰে তোমালোকে সেপাৰেট কে এমসিকিউ পাই যাবা তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা মই স্কেডিউল কৰি থম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত লিংক দি থৈছো তোমালোকে ৰেগুলাৰলি ভিডিওবোৰ পাই থাকিবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কাৰণে মই যেখিনি স্কেডিউল বনাইছো এইখিনি তোমালোকৰ যেটো 24 ত সায়েন্সৰ এক্সাম আছে সেই এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো তোমালোকে ভিডিওটো মনোযোগেৰে চাবা কাৰণ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এতে চা প্ৰথম প্ৰশ্নটো কি কৈছে এতে আয়ৰন অক্সাইড এলুমিনিয়ামৰ লগত ৰিঅ্যাকশন কৰি এলুমিনিয়াম অক্সাইড আৰু আয়রন उत्पन्न করেছে উপৰৰ বিক্রিয়াটো এটা উদাহরণ এটো কি বিক্রিয়াৰ উদাহরণ হয় এতে সা এলুমিনিয়ামে ইয়াতে তোমাৰ কি কৰিছে আয়রনক অপহৰিত কৰিছে কাৰণ এলুমিনিয়ামটো আয়রনতকৈ বেছি সক্ৰিয় হয় কাৰণ এটো সা আয়রনটো তোমাৰ ইয়াতে সেপাৰেট হৈছে তো এটা সক্ৰিয় মৌল আন এটা কম সক্ৰিয় মৌলক যদি অপহৰণ কৰে বা তোমাৰ সেপাৰেট কৰে হেতুক আমি কি বুলি কও হেতুক আমি অপহৰণ বিক্রিয়া বুলি কও অৰ্থাৎ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি কও গতিকে এটা আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এর পিছৰ কোৱেশ্চনটো চা এটো 2 নম্বৰ কোৱেশ্চনটো কি কৈছে কাপুৰদা ছডাৰ এটা ব্যৱহাৰ কাপুৰদা ছডা আমি কিয় ব্যৱহাৰ কৰো এটো পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ আমি কাপুৰদা ছডা ব্যৱহাৰ কৰো ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো ইয়াতে কি কৈছে থাৰ্মিট বিক্ৰিয়াত ব্যৱহৃত হোৱা ধাতুটো কি এটো এলুমিনিয়ামটো থাৰ্মিট বিক্ৰিয়াত ইউজ কৰা হয় যত তোমাৰ কি হয় এলুমিনিয়াম অক্সাইড উৎপন্ন হয় যেটো তোমাৰ বিগলিত অৱস্থাত থাকে আৰু এই থাৰ্মিট বিক্ৰিয়াটো তোমাৰ ৰেল লাইনৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় এৰ পিছত পেন্টেনত থকা সহযোগী বান্ধনীৰ সংখ্যা কিমান হ'ব তো সব পেন্টেনৰ কথা কৈছে আৰু এটা তোমাৰ এলকেন যৌগ হয় গতিকে যদি এলকেন হয় তেতিয়া হলে এটা তোমাৰ পেন্টেন হলে কাৰ্বন আহিব 5টা আৰু হাইড্ৰোজেন আহিব কেইটা 12টা হয়নে কাৰণ তোমাৰ এলকেনৰ আণবিক সংখ্যা কি হয় CnH2n+2 এটো এলকেনৰ আণবিক সংকেত হয় তো ইয়াতে কাৰ্বন যিমানটা আহিব হাইড্ৰোজেন তাৰ দ্বিগুণতকৈ দুটা বেছি আহিব তো যেহেতু পেন্টেন বুলি কৈছে তো পেন্ট মানে 5 হয় তো 5টা আহিলে হাইড্ৰোজেন আহিব কেইটা 12টা অৰ্থাৎ 5ৰ দ্বিগুণ হৈছে 10 10ৰ লগত 2 যোগ দিলে 12 এতিয়া ইয়াতে কৈছে তোমাৰ সহযোগী বান্ধনীৰ সংখ্যা কিমানটা হ'ব তো তুমি কাৰ্বন লোৱা 5টা 1 2 3 4 5 এতিয়া তুমি ইয়াতে ভ্যালেন্সি কমপ্লিট কৰা ঠিক আছে তো ইয়াতে তোমাৰ হাইড্ৰোজেন আহিব টোটাল হাইড্ৰোজেন আহিব 12টা এতিয়া তুমি কাউন্ট কৰা কেইটা হল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো 16টা থাকিব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকে এই কথাখিনি মনত ৰাখিবা কেনেকৈ তোমাৰ সহযোগী বান্ধনী কাউন্ট কৰা হয় তুমি এইখিনি বুজি পালে বাকিবোৰ যিকোনো ধৰণৰ কোৱেশ্চন আহিলে পাৰিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ 15 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো এটা সমতুলিত ৰাসায়নিক সমীকৰণ হয় সমতুলিত ৰাসায়নিক সমীকৰণ আমি তেতিয়াহে কম যেতিয়া তোমাৰ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত মুঠ অণুৰ সংখ্যা কি থাকিব সমান থাকিব এটা তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব কাৰণ ইয়াতে চোৱা তোমাৰ ইয়াতে আয়ৰন আছে কিমানটা আয়ৰন আছে তোমাৰ ইয়াতে 3টা গতিকে ইয়াতে তোমাৰ 3টা আয়ৰন লাগিব অক্সিজেন আছে ইয়াতে কেইটা ইয়াতে তোমাৰ 8টা অক্সিজেন আছে তো ইয়াতে তোমাৰ এটো সরি ইয়াতে 4টা অক্সিজেন আছে গতিকে এটো তোমাৰ 4টা অক্সিজেন হৈ গল এতে 2 আছে গতিকে হাইড্ৰোজেন আছে 8টা তো ইয়াতে তোমাৰ হাইড্ৰোজেন 8টা আছে গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো কি কৈছে ইয়াতে লিড নাইট্ৰেটক গৰম কৰিলে বাদামী ৰঙৰ ধোঁৱা নিৰ্গত হয় তলত কোনটো বাদামী ৰঙৰ ধোঁৱা যৌগ হয় এটো হ'ব তোমাৰ এটো নাইট্ৰোজেন অক্সাইড মৰমৰ ছাত্ৰ-ছাত্ৰী সকল যিবোৰ কেমিক্যাল ৰিঅ্যাকশনস আছে গুটেকেটা কেমিক্যাল ৰিঅ্যাকশন তোমালোকে পাই যাবা তোমালোকে চাই থাকিবা তো এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব কাৰণ তোমাৰ যেটো লিড নাইট্ৰেট আছে লিড নাইট্ৰেট এটো NO3O2 এটো তোমাৰ যেতিয়া হিট কৰা হয় তেতিয়া উৎপন্ন হয় তোমাৰ লিড অক্সাইড এটো নাইট্ৰোজেন ডাই অক্সাইড আৰু নাইট্ৰোজেন অক্সাইড তো ইয়াতে তোমাৰ এটো নাইট্ৰোজেন ডাই অক্সাইড হয় তো ইয়াতে তোমাৰ এটো কি হ'ব এটো তোমাৰ ধোঁৱা বৰণৰ হয় গতিকে এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো কি কৈছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলত কোনকেইটা অশুদ্ধ এটো অশুদ্ধ লাগে আমাৰ এতে চা এটো তোমাৰ হৰাইজন্টাল লাইন আছে 18টা যাক আমি কি বুলি কও পৰ্যায় বুলি কও তাৰ পিছত আছে তোমাৰ এতে কৈছে তোমাৰ অনুভূমিক 18টা কি আছে হাৰি আছে যাক আমি পৰ্যায় বুলি কও তো এটো তোমাৰ কি হয় মিছা হয় কাৰণ 18টা
তোমাৰ এই নাই পৰ্যায় আছে মাত্ৰ 7টা ঠিক আছে তাৰপিছত কৈছে মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় এইটো তোমাৰ ইনকাৰেক্ট হয় কাৰণ তোমাৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ তোমাৰ কমে ঠিক আছে আৰু বৰ্গ এটাৰ তলৰ পৰা ওপৰলৈ তোমাৰ ইনক্ৰিজ হয় এর পিছত কৈছে ইয়াতে 7টা অনুভূমিক শাৰী আছে যাক আমি কি বুলি কওঁ পৰ্যায় বুলি কওঁ এইটো কাৰেক্ট হয় তোমালোকৰ যেটো পিৰিয়ডিক টেবুল আছে মডাৰ্ন পিৰিয়ডিক টেবুল আধুনিক পৰ্যায়বৃত্ত তালিকা হেতুৰ ওপৰত মই এটা ভিডিও বনাম তোমালোকৰ যিকোনো ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে এটো অ্যাটেম্প কৰিব পাৰিবা তো 3 নম্বৰটো কাৰেক্ট হল 3 নম্বৰটো কাৰেক্ট তাৰপিছত কৈছে যোজক ইলেক্ট্ৰনৰ ওপৰত কাৰ্যকৰী নিউক্লিয় আধানৰ মান পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে বাঢ়ি যায় এইটো তোমাৰ কি হয় কাৰেক্ট হয় আমি ইনকারেক্ট কোনটো পালো ইনকারেক্ট পালো আমি এটো 1 নম্বৰ আৰু 2 নম্বৰ গতিকে আমাৰ এই কোৱেশ্চনৰ কাৰণে এই দুটা কি হ'ব কারেক্ট आंसर হ'ব বুজি পালানে গতিকে আমাৰ এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তলত দিয়া চিত্ৰত কিছুমান হাইড্ৰকাৰ্বন যৌগৰ গঠন দেখুওৱা হৈছে ইয়াতে তিনিটা বন্ডিং আছে তো তিনিটা বন্ড থাকিলে এটো হ'ব তোমাৰ এলকাইন ইয়াতে ডাবল বন্ড আছে এটো হ'ব তোমাৰ এলকিন ইয়াতে তোমাৰ সিঙ্গল বন্ড আছে গতিকে এটো হ'ব এলকেন এটো তোমাৰ ডাবল বন্ড আছে এটো হ'ব তোমাৰ কি এলকিন হয়নে তো এটা তোমাৰ কি কৈছে চোৱা এটো এই যৌগবোৰৰ কোনকেটাক এলকিন হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি তো এলকিন হলে তোমাৰ ডাবল বন্ড আহিব এটো এলকিন হলে ডাবল বন্ড আহিব মনত ৰাখিবা আৰু এলকাইন হলে ট্ৰিপল বন্ড আহিব আৰু যদি এলকেন হয় সিঙ্গল বন্ড আহিব আৰু ইয়াৰ আণবিক সংকেতবোৰ মনত ৰাখা CnH2n+2 হলে এটো এলকেন হয় CnH2n হলে এটো তোমাৰ এলকিন হয় আৰু CnH2n-2 হলে এটা তোমার এলকাইন হয় ঠিক আছে আৰু তোমাৰ এটো তোমাৰ সংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় আৰু এই দুটা অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় অৰ্থাৎ এলকিন আৰু এলকাইনক অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয় কাৰণ এটো তোমাৰ ডাবল বন্ড আৰু ট্ৰিপল বন্ড থাকে আৰু সিঙ্গল বন্ড থাকিলে হেতু সংপৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয় গতিকে এটো তোমাৰ কি হ'ব ডি অপচনটো কারেক্ট অপচন হ'ব ইয়াতে চোৱা এটো তোমাৰ কি কৈছে ইয়াতে তোমাৰ কপাৰ মেটেল দিয়া আছে তো কপাৰ ইয়াত যদি এসিডৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়াহলে ইয়াতে দিয়া আছে তো কোনটো কারেক্ট হয় হেতু আমাৰ সুধিছে ঠিক আছে কপার এটো তোমার গ্যাস উৎপন্ন করে আয়রনে গ্যাস উৎপন্ন করে যাতে ম্যাগনেসিয়ামে গ্যাস উৎপন্ন করে কিন্তু ইয়াতে নহয় দিয়া আছে জিঙ্ক এটো তোমার উৎপন্ন করে বলি দিয়া আছে তো ইয়াতে 24 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে বেৰিলিয়াম নিয়ন হিলিয়াম সোডিয়াম ক্লোরিন আৰু এলুমিনিয়াম কেটা পাৰমাণবিক সংখ্যাৰ ঊৰ্ধ্বক্ৰমত সজোৱা পাৰমাণবিক সংখ্যাৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে তো তোমাৰ আটাইতকৈ প্ৰথমত আহিব কোন তোমাৰ হিলিয়াম আহিব তাৰ পিছত আহিব তোমাৰ কোন বেৰিলিয়াম মানে তাৰ পিছত আহিব নিয়ন তাৰ পিছত আহিব সোডিয়াম যেটো আহিব 4 নম্বৰত আৰু 5 নম্বৰত আহিব ক্লোৰিন আৰু একেবাৰে শেষত নহয় তাৰ পিছত আহিব তোমাৰ এলুমিনিয়াম মানে তাৰ পিছত একেবাৰে শেষত আহিব ক্লোৰিন এটো তোমাৰ এটো ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে চোৱা এটো তোমাৰ কি কৈছে ইয়াতে মিলাবলৈ দিছে এটো সা নেমু টেঙাত কি এসিড থাকে সাইট্রিক এসিড থাকে হয়নে এটো তোমার কিউৰ লগত মিলিব তিতিলি টেঙাত তোমাৰ টাৰ্টাৰিক এসিড থাকে দৈত ল্যাকটিক এসিড থাকে আৰু বিলাহীত অক্সালিক এসিড থাকে এটো মিলালে তোমাৰ এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে চা ধাতুকল্প তোমাৰ কি হ'ব এটো সিলিকন হ'ব হয়নে টোটাল ধাতুকল্প আছে 7টা ঠিক আছে হেতু তুমি এনেকে মনত ৰাখিব পাৰা বাসি যা আন্টি টিপু ঠিক আছে বাসি যা এটো আন্টি টিপু এই 7টা এটা সব বোরন সিলিকন জার্মেনিয়াম আর্সেনিক এটো লিড টেলোরিয়াম আৰু পলোনিয়াম এটো এনেকে মনত ৰাখিছো বাসি যা আন্টি টিপু ঠিক আছে তো এটো তোমাৰ এটা সিলিকন আছে গতি এটো হ'ব ধাতুকল্প সম্বন্ধতে সেবোৰক কোৱা হয় যিবোৰৰ বহিৰতম কক্ষত শূন্যটা মানে যোজ্যতা 0 হয় আৰু বহিৰতম কক্ষটো পূৰ্ণ থাকে তো এটো তোমাৰ আচ্ছা এটো ক্লোরিনটো কি হ'ব সম্বন্ধ গেছ হ'ব হেলোজেন বৰ্গ তোমাৰ ক্ষাৰ ধাতু হ'ব সোডিয়াম আৰু হেলোজেন হ'ব তোমাৰ ক্লোরিন এটো মিলালে তোমাৰ এটো চা সি নম্বৰ অপচনৰ লগত মিলি যাব ঠিক আছে এৰ পিছত চা কোৱেশ্চনটো কি কৈছে এটো চা যিকেটা তোমাৰ কাৰ্যকৰীমূলক আছে কাৰ্যকৰীমূলক এটা বহুত ইম্পৰ্টেন্ট হয় কাৰ্যকৰীমূলক এটা তোমালোকে মুখস্থ কৰি ল'বা এতে চা ইথানল লাষ্টত তোমাৰ অল আহিছে তো যদি অল আহে এটো তোমাৰ এলকহল যৌগ হয় আৰু এলকহল যৌগ আহিলে তোমাৰ OH গ্ৰুপ আহিব লাষ্টত OH গ্ৰুপ ইয়াতে আছে গতিকে এটো তোমাৰ হ'ব ইথানয়িক এসিড এটা কাৰ্বক্সিলিক গ্ৰুপ হয় তো কাৰ্বক্সিলিক গ্ৰুপ হলে মনত ৰাখিবা COOH আহিব COOH আহিব লাষ্টত এটোত আছে গতিকে এটো হ'ব ইথানল এটো এটা এলডিহাইড গ্ৰুপ হয় এটো আহিব তোমাৰ CHO এটো তোমাৰ কিউত আছে আৰু ইথেন এটো তোমাৰ এটা এলকেন যৌগ হয় এটো হ'ব তোমাৰ পিৰ লগত তো হেয়া পেকে তোমাৰ ডি অপচনটো কি হ'ব
কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মই যিবোৰ এই ডেছক্ৰিপশ্যনবোৰ দি আছোঁ ডেছক্ৰিপশ্যনবোৰ মনত ৰাখিবা তোমালোকৰ বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন হ'ব পাৰে তোমালোকে তাতে এটেম্প কৰিব পাৰিবা ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে ইয়াতে তোমাৰ লেড আয়োডাইড দি আছে আৰু পটাছিয়াম আয়োডাইড দি আছে আৰু ইয়াতে লেড নাইট্ৰেট হয় ইয়াতে চোৱা লেড আয়োডাইড ইয়াতে লেড নাইট্ৰেট দি আছে নে লেড নাইট্ৰেট PbNO3 আৰু দি আছে তোমাৰ পটাছিয়াম আয়োডাইড এটোৰ মাজত ৰিঅ্যাকশন কৰিলে তোমাৰ কি হ'ব পটাছিয়াম আয়োডাইড লেড আয়োডাইড প্লাস পটাছিয়াম নাইট্ৰেট হ'ব এটোৰ বৰণ তোমাৰ কি হ'ব হালধীয়া হ'ব এটোৰ বৰণ হালধীয়া তোমালোকে এই ৰিঅ্যাকশনবোৰ গোটেইটা ৰিঅ্যাকশন তোমালোকে পাবা এতিয়াও তোমালোকে এবাৰ চাই যোৱা তোমালোকৰ মনত থাকিব তো এতে চা তোমাৰ কি কৈছে উপৰোক্ত বিক্ৰিয়াটোত লেড নাইট্ৰেটৰ লগত পটাছিয়াম আয়োডাইডৰ যোগ কৰাত লেড আয়োডাইড উৎপন্ন হয় আৰু বৰণ কি হয় এটো হালধীয়া হয় এটো তোমাৰ এক্টিভিটিৰ কোৱেশ্চন হয় এক্টিভিটি অলৰেডি মই গোটেইটা এক্টিভিটি শিকাই থৈছো তোমালোকে ভিডিও চাব পাৰা এর পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চা সৌৰ শক্তি তোমাৰ প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয় এটো সিলিকন ব্যৱহাৰ কৰা হয় সিলিকন এর পিছৰ কোৱেশ্চনটো চা এটো তোমাৰ কি কৈছে তলৰ বিক্ৰিয়াটোৰ বাবে কোনকেইটা অশুদ্ধ এতে চা লেড অক্সাইড তোমাৰ কি হৈছে বিজাৰিত হৈ লেড উৎপন্ন হৈছে আৰু কাৰ্বন জাৰিত হৈ কার্বন ডাই অক্সাইড হইছে তো কার্বন ডাই অক্সাইড তোমার জারিত হইছে এটো তোমার মিছা হয় আর তোমার লেড বিজারিত হইছে এটো তোমার মিছা হয় কারণ লেড অক্সাইডে বিজারিত হইছে তো কার্বন জারিত হইছে আর লেড অক্সাইড বিজারিত হইছে এই দুটা কারেক্ট হয় তো অশুদ্ধ হইছে এ আর বি গতিকে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো সব বহুত ইম্পৰ্টেন্ট হয় এবোৰ তোমাৰ সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্য দুটা ওচৰে যৌগৰ মাজৰ মূলকৰ পাৰ্থক্য দুটা থাকে কারেক্ট হয় আণবিক ভৰ 12 হয় কারণ তোমাৰ কাৰ্বনৰ হৈছে 12 আৰু হাইড্ৰোজেনৰ হৈছে 1 গতিকে এতে সা CH2 হলে তোমার কার্বন আছে এটা তো 12 প্লাস হাইড্রোজেন আছে কি এটা হাইড্রোজেন আছে তোমার দুটা গতিকে এটো 1 * 2 হ'ব গতিকে এটো 12 + 2 = কিমান হ'ব 14 তোমালোকে ক্লাস 9 তে এখিনি পঢ়ি আহিছা তো এটো তোমার কি হ'ব না কারেক্ট হ'ব তাৰ পিছত কি কৈছে সব প্ৰতিটো যোগৰে সাধাৰণ সংকেত কি হয় বেলেগ বেলেগ হয় সাধাৰণ সংকেতৰ কথা কৈছে তো এটো তোমার কি হ'ব ইনকারেক্ট হ'ব প্ৰতিটো যোগতে একে কাৰ্যকৰীমূলক উপস্থিত থাকে এটো কারেক্ট হ'ব তো 1 to 4 কারেক্ট হয় হয়নে এটা তোমার বি অপশনটো কি হ'ব এই ডি নম্বৰটো কারেক্ট হ'ব 1 to 4 কারেক্ট হয় 1 to 4 কারেক্ট হয় এটো 1 to কারেক্ট হ'ব 2 কারেক্ট হ'ব আৰু 4 কারেক্ট হ'ব 1 to 4 কারেক্ট এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চা মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা কি আছিল হাইড্ৰোজেনৰ স্থান দিব পৰা নাছিল মৌলাইটাৰ সমস্থানিকৰ বাবে কোনো স্থান দিব পৰা নাছিল পলমকৈ আৱিষ্কাৰ হলেও তোমাৰ সম্বন্ধ গেছবোৰ ক্ৰমৰ হাল হলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল আৰু মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সুষম বৃদ্ধি ঘটা নাছিল এতে কৈছে তোমাৰ কোনটো সীমাবদ্ধতা আছিল তো এটোতো তোমাৰ সীমাবদ্ধতা নহয় তো তোমাৰ হাইড্ৰোজেনৰ স্থান নিশ্চিত কৰিব পৰা নাছিল কাৰণ হাইড্ৰোজেনৰ যেটো ধৰ্ম হেতু তোমাৰ হেলোজেন বৰ্গৰ লগত মিলিছিল সেইকাৰণে এটো তোমাৰ হেলোজেন বৰ্গত ৰাখিব আৰু তোমাৰ অধাতুৰ লগত ৰাখিব হেতু কোনো ধৰণৰ নিশ্চয়তা নাছিল এটো তোমাৰ কি হয় আৰু তোমাৰ সমস্থানিকবোৰ হিয়তে তোমাৰ কি কৰিব পৰা নাছিল শ্ৰেণী বিভাজন কৰিব পৰা নাছিল তো এটা হ'ব তোমাৰ সীমাবদ্ধতা ইয়াৰ পিছত কোৱেশ্চনটো চাই এতে তোমাৰ কি কৈছে চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণবিলাকত এটা এটা কৈ দিয়া হৈছে ফলাফলবিলাক তালিকা লিপিবদ্ধ কৰা হৈছে এতে তোমাৰ আছে আইৰন কপাৰ জিংক আৰু আছে সিলভাৰ হয়নে সিলভাৰটো সি কেনেকৈ হল এটো আছে হ'ব লাগিছিল আচ্ছা জিকে নহওক এতে চা এতে যিকেইটা আমাৰ ধাতু দিয়া আছে এ বি সি ডি ইয়াতে আমাৰ চাৰিটা ধাতু দিয়া আছে এটো চাই ফালে এ বি সি ডি আচ্ছা এটো তোমাৰ এ বি সি আৰু ডি ধাতু দিয়া আছে ইয়াতে তোমাৰ কি কি আছে চা আইৰন আছে কপাৰ আছে জিংক আছে সিলভাৰ আছে হয়নে তো ইয়াতে চা সৰ্বপ্ৰথম তোমাৰ কি আহিব এটো তোমাৰ আইৰনটো আটাইতকৈ তোমাৰ সৰি জিংকটো ইয়াতে তোমাৰ আটাইতকৈ কি হ'ব সক্ৰিয় হ'ব হয়নে জিংকৰ পিছত তোমাৰ কি আহিব আইৰন তাৰ পিছত আহিব তোমাৰ কপাৰ আৰু একেবাৰে শেষত আহিব সিলভাৰ এটো হ'ব 4 নম্বৰ আমি নাম্বাৰিং কৰিছো যাতে আমাৰ বুজাত সুবিধা হয় এতে চা যেটো এ আছে এটো তোমাৰ আইৰনৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে কিন্তু কপাৰৰ লগত কি কৰে প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰে ঠিক আছে তো এটো তোমাৰ কি হ'ব যদি কপাৰৰ লগত বিক্ৰিয়া সংঘটিত কৰে তাৰ মানে কপাৰত কৈ এটো তোমাৰ কি হয় বেছি সক্ৰিয় হয় এর পিছত ডিজিটো ধাতু আছে এটো চা আইৰনৰ লগত এটো কি কৰিছে প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰিছে জিংকৰ লগত কোনো বিক্রিয়া সংগঠিত কৰিব পৰা নাই কাৰণ জিংকতকৈ মানে এটো কি হ'ব সব বিক্রিয়া যদি সংগঠিত নকৰে তাৰ মানে তোমাৰ জিংকতকৈ এটো কম সক্ৰিয় কিন্তু আইৰনতকৈ তোমাৰ কি হয় বেছি সক্ৰিয় হয় ঠিক আছে তাৰ পিছত সি ধাতুটো তোমাৰ আইৰন সালফেটৰ লগত ৰিঅ্যাকশন নকৰে আৰু ইফালে কপাৰ সালফেটৰ লগত ৰিঅ্যাকশন নকৰে এটো লগত ৰিঅ্যাকশন নকৰে কিন্তু সিলভাৰৰ লগত তোমাৰ কি কৰিছে ৰিঅ্যাকশন
কৰিছে হয়নে হয় এইটো সিলভাৰ লগত ৰিঅ্যাকশন কৰিছে গতিকে এইটো সিলভাৰতকৈ সি ধাতুটো কি হ'ব বেছি সক্ৰিয় হ'ব তো ইয়াতে চা তোমাৰ আইৰণৰ লগত যেহেতু প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰিছে তো আটাইতকৈ বেছি সক্ৰিয় তোমাৰ কি হ'ব বি মৌলটো হ'ব আৰু ডি মৌলটো চা এইটো তোমাৰ কোনোটোৰ লগত বিক্ৰিয়া নকৰে তো এইটো আটাইতকৈ কি হ'ব কম সক্ৰিয় হ'ব হয়নে ইয়াতে চা ধাতুকেইটা সক্ৰিয়তা নিম্নতম ক্ৰমত সজালে কি হ'ব চা বিটো আটাইতকৈ বেছি সক্ৰিয় ডিটো আটাইতকৈ কম সক্ৰিয় গতিকে এইটো তোমাৰ বি এ চি ডি এইটো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা এইটো কি কৈছে তলৰ কোনটো এলডিহাইড হয় এলডিহাইড হলে তোমাৰ CHO হ'ব লাগিব হয়নে CHO হলে তোমাৰ C এইটো কাৰ্বন ডাবল বন্ড আহিব আৰু ইফালে তোমাৰ H থাকিব এইটো কোনটোত আছে চা এইটো তোমাৰ এইটোত আছে এইটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এইটোৰ নাম কি হ'ব ক'ব পাৰিবানে এইটোৰ নাম হ'ব এইটো চা 1 2 3 তিনিটা কাৰ্বন আছে গতিকে এইটোৰ নাম হ'ব প্ৰপানিল এইটোৰ নাম হ'ব প্ৰপানিল তোমাৰ IUPAC নমেনক্লেচাৰৰ ওপৰত তোমালোকে ভিডিও এটা পাবা তোমালোকে ভিডিওটো চাই লবা এইটো তোমাৰ কি আছে COOH আছে এইটো কাৰ্বক্সিলিক গ্ৰুপ হয় এইটো হৈছে তোমাৰ প্ৰপানোইক এসিড এইটো চা তোমাৰ মাজতে তোমাৰ C লগত ডাবল বন্ড যুক্ত তোমাৰ অক্সিজেন আছে এইটো হ'ব তোমাৰ কিটন গ্ৰুপ আৰু OH গ্ৰুপ থাকিলে এলকহল গ্ৰুপ হয় মই কিন্তু বাৰে বাৰে কৈ আছো ডেসক্ৰিপশনখিনি মনত ৰাখিবা তোমালোকৰ সহায় হ'ব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চা এইটো তোমাৰ এছাৰশন ৰিজনিং বেসড কোৱেশ্চন হয় অলৰেডি এছাৰশন আৰু ৰিজনিংৰ যিমানটা কোৱেশ্চন আছে গোটেইকেইটা কোৱেশ্চন মই অলৰেডি আপলোড কৰিছো তোমালোকে যদি চোৱা নাই ভিডিওটো চাই লোৱা তোমালোকৰ কাৰণে দৰকাৰী হয় ইয়াতে চা কি কৈছে পানীৰ উপস্থিতিতে এচিডে হাইড্ৰোজেন উৎপন্ন কৰিব পাৰে এইটো কাৰেক্ট হয় পানীত এচিডতে হাইড্ৰোজেন বা হাইড্ৰোজেন আইন দিয়ে এইটো তোমাৰ কি হয় কাৰেক্ট হয় কিন্তু তোমাৰ এইটোৰ কাৰণ এইটো নহয় গতিকে বি অপশনটো কাৰেক্ট হ'ব মানে তোমাৰ এছাৰশনৰ ৰিজন দুটা কাৰেক্ট হ'ব কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহ'ব ইয়াৰ পিছত এইটো চা বৰ্গেটাৰ ওপৰৰ পৰা তললৈ মৌলবোৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ি যায় এইটো কাৰেক্ট হয় বৰ্গেটাৰ ওপৰৰ পৰা যদি আমি তললৈ আহো তোমাৰ কাৰ্যকৰী এইটো যে নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয়াছ আধানৰ মাজত তোমাৰ দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে এইটো তোমাৰ ইলেক্ট্ৰন এৰি যোৱাৰ প্ৰৱণতাটো বৃদ্ধি হয় এইটো কাৰেক্ট হয় এইটো ৰিজনটো কি দিছে সব বৰ্গেটাৰ তললৈ গলে মৌলবোৰৰ পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে এইটো কাৰেক্ট হয় পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়াৰ কাৰণে তোমাৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো বাঢ়ে গতিকে তোমাৰ এছাৰশনটো কাৰেক্ট হ'ব ৰিজনটো কাৰেক্ট হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হ'ব অৰ্থাৎ 3 নম্বৰ অপশনটো কাৰেক্ট হ'ব এইটো দুইটা শুদ্ধ হয় আৰু এইটো আৰৰ শুদ্ধ ব্যাখ্যাও হয় সৰি আৰটো এইটো এৰ শুদ্ধ ব্যাখ্যা হয় তাৰ পিছত কোৱেশ্চনটো চা এলকিনৰ সাধাৰণ সংকেত কি এলকিনৰ কথা কৈছে তো CnH2n হ'ব এইটো আৰু এইটো হৈছে তোমাৰ এলকেনৰ এইটো হৈছে তোমাৰ এলকাইনৰ ঠিক আছে ইয়াৰ পিছত চা কি কৈছে তলৰ কোনটোৱে অক্সিজেন ফ্লোৰিন আৰু নাইট্ৰজেনৰ ভিতৰত পাৰমাণবিক ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰমত সজোৱা যাব তো পাৰমাণবিক ব্যাসাৰ্ধ তোমাৰ পৰ্যায় এটাত যিমানে তোমাৰ বাওফালে থাকিব হেতু সিমানে ডাঙৰ হ'ব আৰু পৰ্যায় এটাত যিমানে তোমাৰ সোঁফালে থাকিব হেতু সিমানে সৰু হ'ব তো তোমাৰ সেই হাপেকে চাবলৈ গ'লে চা ফ্লোৰিন অক্সিজেন নিয়ন তো এইটো তোমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব হয়নে আগত আছে ফ্লোৰিন তাৰ পিছত অক্সিজেন আছে তাৰ পিছত তোমাৰ কি আছে এইটো নাইট্ৰজেন আছে হয়নে তাৰ মানে তোমাৰ আটাইতকৈ আগত আহিব কোন নাইট্ৰজেন এইটো 7 হয় তাৰ পিছত আহিব অক্সিজেন এইটো তোমাৰ 8 হয় আৰু ইফালে আছে ফ্লোৰিন এইটো তোমাৰ কি হয় 9 হয় ঠিক আছে কাৰণ তো তোমাৰ মই ক'লে পৰ্যায়টাৰ যিমানে বাওফালে থাকিব সিমানে তোমাৰ কি হ'ব মূল ডাঙৰ হ'ব আৰু সোঁফালে থাকিলে মূলটো সৰু হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা এইটো তোমাৰ কি কৈছে তলৰ ৰাসায়নিক বিক্ৰিয়াটো কোন প্ৰকাৰৰ হয় ইয়াতে এমোনিয়া এইটো অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰি এইটো নাইট্ৰজেন আৰু তোমাৰ ওয়াটাৰ কি কৰিছে ফৰ্মেশন কৰিছে তো এইটো এটা তোমাৰ কি হ'ব অপহৰণ বিক্ৰিয়া হ'ব অপহৰণ বিক্ৰিয়াৰ লগত এইটো ৰেডক্স ৰিঅ্যাকশন হয় কাৰণ এটা তোমাৰ হাইড্ৰোজেন আহিছে এইটো অক্সিজেন যোগ হৈছে আৰু ইফালে তোমাৰ অক্সিজেন এইটো তোমাৰ নাইট্ৰজেনৰ লগত যোগ হৈছে গতিকে 1 আৰু 3 তোমাৰ কি হ'ব এইটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ ইয়াতে কি কৈছে তলৰ কোনটো বা কোনবোৰ উক্তি শুদ্ধ হয় সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত ৰাখিলে কিছু সময় ৰাখিলে ইয়াৰ বৰণ মটিয়া হয় এটা তো তোমাৰ এক্টিভিটিৰ কোৱেশ্চন হয় হয়নে যেটো সিলভাৰ ক্লোৰাইড আছে AgCl এটা তোমাৰ যদি সানলাইটত ৰাখিলে তোমাৰ কি হ'ব যে সিলভাৰ আৰু ক্লোৰিনলৈ কি হৈ যাব বিযোজিত হৈ যাব হয়নে বিযোজিত হ'ব তো সিলভাৰ ক্লোৰাইডৰ ঊৰ্ধ্বপতন নহয় সিলভাৰ ক্লোৰাইড তোমাৰ কি হয় ৰিডাকশনও নহয় আৰু তোমাৰ এটা তোমাৰ কি কৈছে সিলভাৰ ক্লোৰাইড এইটো চা এইটো ডিকম্পোজ হয় এইটো এই নম্বৰ অপশনটো কাৰেক্ট হয় গতিকে অনলি 1 কি হ'ব কাৰেক্ট হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা এইটো কি কৈছে ইয়াতে কি ঘটিব যেতিয়া পৰীক্ষা নলীত অম্ল আৰু ক্ষাৰকৰ দ্ৰৱ যোগ কৰা হয় অৰ্থাৎ এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে দ্ৰৱৰ টেম্পাৰেচাৰটো তো বাঢ়িব হয়নে টেম্পারেচার বাড়িব আর লবণ আর পানি উৎপন্ন হব হয়নে টেম্পারেচার বাড়িব লবণ আর পানি উৎপন্ন হব এটা তোমার 1 আর 4 তো কি হব কারেক্ট অপশন হব ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে
এটা জলীয় দ্ৰৱত লিটমাছৰ বৰণ নীলা হয় তলত কোনটো দ্ৰৱ অতিৰিক্তভাৱে দ্ৰৱটোৰ লগত মিলালে লিটমাছৰ বৰণ সলনি হ'ব এতে তোমাৰ কি কৈছে স্যাৰ ৰঙাৰ পৰা তোমাৰ কি হৈছে নীলা হৈছে তাৰ মানে ইয়াতে তোমাৰ কি আছে ক্ষাৰক আছে আৰু কোনটো মিলালে ইয়াতে মিলালে তোমাৰ কি হ'ব আকৌ তোমাৰ এটো কি হৈ যাব চেঞ্জ হৈ যাব তো বেছৰ লগত আমি কি মিলাব লাগিব এসিড মিলাব লাগিব তো এসিড মিলাৰ লগে লগে তোমাৰ বেছৰ ধৰ্ম নোহোৱা হ'ব আৰু তোমাৰ কি হ'ব যেটো নীলা আছে হেতু তোমাৰ আকৌ কি হ'ব পাৰে ৰঙা হ'ব পাৰে তো এটো তোমাৰ এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব কাৰণ হাইড্ৰোক্লোৰিক এসিড এটো এটা এসিড হয় হিকিলটো চুন এটো ক্ষাৰক হয় অ্যামোনিয়াম হাইড্ৰক্সাইড এটো ক্ষাৰক হয় ব্লিচিং পাউডার সরি বেকিং সোডা যেটো আছে এটা তোমার মৃদু ক্ষারক হয় গতিকে এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত সব তলৰ কোনটো স্ফটিকাবদ্ধ জল নাই এতে সব কপাৰ সালফেট আছে তো কপাৰ সালফেটত পাঁচটা পানীৰ অণু থাকে ঠিক আছে মনত ৰাখিবা কিন্তু দেই এইবোৰ পাঁচটা পানীৰ অণু থাকে তাৰ পিছত তোমাৰ আয়ৰন সালফেটত তোমাৰ সাতটা পানীৰ অণু থাকে সাতটা পানীৰ অণু থাকে আৰু বেকিং সোডাত কোনো ধৰণৰ কি নাথাকে পানীৰ অণু নাথাকে তো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলি কোৱা হয় বা সোডিয়াম বাইকাৰ্বনেট বুলি কোৱা হয় কাপুৰদোৱা সোডাত এটো সোডিয়াম কাৰ্বনেট বুলি কোৱা হয় NaCO3 আৰু এটো তোমাৰ 10টা পানীৰ অণু থাকে কেটা 10টা পানীৰ অণু থাকে আৰু জিপসামত তোমাৰ দুটা পানীৰ অণু থাকে এটো হৈছে তোমাৰ ক্যালসিয়াম সালফেট আৰু দুটা পানীৰ অণু থাকে ঠিক আছে এবোৰ কিন্তু মনত ৰাখিবা দেই এবোৰ মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে এটো মিলাবলৈ দিছে হয় না এটো তোমাৰ ব্লিচিং পাউডাৰ এটো ব্লিচিং পাউডাৰৰ কথা কৈছে এটো তোমাৰ ব্লিচিং পাউডাৰ কিহৰ কাৰণে ইউজ কৰা হয় যেটো ব্লিচিং পাউডাৰটো বিৰঞ্জিত কৰিবলৈ ইউজ কৰা হয় তাৰ পিছত কাপুৰদোৱা সোডা হয় না কাপুৰদোৱা সোডাটো আমি বেকিং সোডাটো তোমাৰ অম্লনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰি সোডিয়াম ক্লোৰাইড যেটো আছে সোডিয়াম ক্লোৰাইডটো তোমাৰ হাইড্ৰোজেন আৰু ক্লোৰিনৰ কাৰণে ইউজ কৰা হয় তেতিয়াহলে এটোৰ লগত মিলিব কাচ প্ৰস্তুতকৰণৰ লগত মিলি যাব গতিকে এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা ধাতুৰ শোধন কৰা হয় তলৰ কোনবোৰ ধাতু বিদ্যুৎ বিশ্লেষণ বহুত ইম্পৰ্টেন্ট হয় বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰা আমি কোনটো শোধন কৰো যিবোৰ তোমাৰ মজলীয়া প্ৰকৃতিৰ ধাতু আছে অৰ্থাৎ মজলীয়া সক্ৰিয় ধাতু আছে সেইবোৰকে আমি কি কৰিব পাৰো তোমাৰ বিদ্যুৎ বিশ্লেষণ যেটো পদ্ধতি আছে হেতুৰ সহায়ত আমি আহৰণ কৰিব পাৰো তো এটো তোমাৰ কি হ'ব এটো তোমাৰ এটো গোল্ড আৰু কপাৰ এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব সোডিয়াম আৰু পটাছিয়ামটো আমি বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে আহৰণ কৰিব নোৱাৰো কাৰণ এই দুটা আটাইতকৈ সক্ৰিয় মৌল ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন এতে XYZ তিনিটা মৌলৰ ইলেক্ট্ৰনৰ বিন্যাস দি আছে 28 এটো X ৰ দি আছে 28 Y ৰ হৈছে 287 আৰু Z ৰ হৈছে 282 এতে X ৰ যোজ্যতা হৈছে 0 ইয়াতে তোমাৰ Y ৰ যোজ্যতা হৈছে 1 আৰু তোমাৰ Z ৰ যোজ্যতা হ'ব কি 2 মানে তো obviously তুমি ইয়াতে চোৱা যেটো তোমাৰ X আছে X টো তোমাৰ কি হয় অধাতু হয় হয়নে কাৰণ এটো তোমাৰ যোজ্যতা 0 আছে গতিকে তোমাৰ এটো কি হ'ব যেটো X আছে হেতু তোমাৰ কি হ'ব অধাতু হয়নে আৰু তোমাৰ Y আৰু Z এটো এটো তোমাৰ 1 আছে না তো 1 থাকিলেও এটো তোমাৰ কি হ'ব অধাতু হ'ব কাৰণ এটো 287 টো কাট হয় ক্লোৰিনৰ হয় হয়নে 17 হলে তোমাৰ কি হ'ব 287 হ'ব তো এটো তোমাৰ কি হ'ব অধাতু হ'ব আৰু Z টো কি হ'ব ধাতু হ'ব এটো Z টো তোমাৰ ধাতু Y টো নন মেটাল হয় আৰু Z টো ধাতু হয় এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে CH4 CH2 এটো KMnO4 এটো হিট দিলে তোমাৰ কি হয় CH3COOH অৰ্থাৎ তোমাৰ কাৰ্বক্সিলিক গ্ৰুপলৈ যে পৰিৱৰ্তন হয় এটো কিহৰ কাৰণে হয় বা এটো কি বুলি কোৱা হয় এতে যেটো KMnO4 আছে অৰ্থাৎ পটাছিয়াম পাৰমেংগানেট আছে এটো তোমাৰ কি কৰে জাৰক পদাৰ্থ হিচাপে কাম কৰে অক্সিডাইজিং এজেন্ট হিচাপে কাম কৰে গতিকে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ চোৱা এটা তোমাৰ কি কৈছে OH কাৰ্যকৰী মূলক আছে OH মানে তোমাৰ এলকহল হয় তো এলকহল হলে লাষ্টত অল শব্দ আহিব ঠিক আছে তো এটো চোৱা এটো বিউটানল এটো আছে তোমাৰ এল হলে এলডিহাইড হ'ব বিউটানয়িক হলে এটো তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ হ'ব আৰু তোমাৰ বিউটানল হলে তোমাৰ কি হ'ব কিটন হ'ব মই কাৰ্যকৰী মূলকৰ সিম্বল কেটাও কৈ দিও তোমালোকে এটো ভালদৰে চালে তোমাৰ গুটিখিনি মুখস্থ হৈ যাব ঠিক আছে এটো তোমাৰ C ডাবল এটো তোমাৰ H আহিব এটো হৈছে তোমাৰ কিটনৰ তাৰ পিছত বিউটানিল এটো হ'ব তোমাৰ CHO বা এটো তোমাৰ এনেকৈ লিখে C ডাবল বন্ড ইনফালে লিখে H আৰু যেটো বিউটানিল আছে সরি এটো বিউটানলটো তোমাৰ OH আহিব ডাইৰেক্টলি OH আৰু তোমাৰ এটো হ'ব এটো ঠিক আছে বিউটানল হ'ব আৰু তোমাৰ কিটনটো কলে আৰু বিউটানয়িক হলে তোমাৰ কি হ'ব C ডাবল H হ'ব বা C ডাবল H ক তোমাৰ এনেকৈ লিখে এটো ডাবল বন্ড আৰু ইফালে আহিব OH ঠিক আছে এনেকৈ লিখা হয় এই মনত ৰাখিবা এইখিনি কথা ইয়াৰ পিছত কি কৈছে চোৱা ABCDE আৰু পৰমাণু ক্ৰমাংক দি আছে তোমাৰ 2 3 7 10 আৰু 30 ইয়াৰে কোন কিটা
মূল এটা পৰ্যায়তে থাকিব এতিয়া চোৱা পৰ্যায়ত সেইবোৰ মূলহে থাকে যিবোৰৰ তোমাৰ কি হয় কক্ষৰ সংখ্যা সেম থাকে গতিকে তুমি এইকেইটাৰ ইলেক্ট্ৰনৰ বিন্যাস লিখা ঠিক আছে ইলেক্ট্ৰনৰ বিন্যাস লিখিলে তুমি কক্ষৰ সংখ্যা গম পাবা তো কক্ষ একে হলে এটা পৰ্যায়ত থাকিব আৰু যদি যুজতা একে হয় তেতিয়াহলে এটা বৰ্গত থাকিব বহুত ইম্পৰ্টেন্ট হয় মই বাৰে বাৰে কৈ আছো ডেসক্ৰিপশনবোৰ তোমালোকে মনত ৰাখিবা এটা এৰ দিয়া আছে 2 গতিকে ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 তাৰ পিছত তোমাৰ বি এৰ দিয়া আছে 3 এটো ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 1 তাৰ পিছত সি এৰ দিয়া আছে 7 7 হলে কি হ'ব 2 আৰু 5 হ'ব মানে 2 5 7 হল আৰু তোমাৰ ডি এৰ দিয়া আছে তোমাৰ 10 10 হলে তোমাৰ কি হ'ব 2 8 2 8 এটো তোমাৰ কি হল 10 হল আৰু আছে 30 হয়নে 30 টো তোমাৰ কি হয় জিংকৰ হয় তো জিংকটো তোমাৰ কি হ'ব ধাতু হ'ব এটো 2 8 দুটা থাকে তাৰ পিছত থাকে 18টা তো 2 8 এর 20টা হল আৰু ইফালে থাকিব কিমানটা 10টা হয়নে দুটা হয় 18টা থাকে হয়নে নাই হয় তো তোমাৰ ইয়াতে সো তোমাৰ এটা তো নহব এটা তোমাৰ একটা পৰ্যায়ত তোমাৰ এই তিনিটা থাকিব কাৰণ এই তিনিটা তোমাৰ এটো সা তোমাৰ কক্ষৰ সংখ্যা সেম আছে ইয়াতে দুটা ইয়াতেও দুটা গতিকে বি সি ডি এটা পৰ্যায়তে থাকিব বি সি ডি এটা পৰ্যায়ত থাকিব এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এর পিছৰ কোশ্চনটো সা ইয়াতে কি কৈছে তোমাৰ মেগনেসিয়াম ফিটাৰডাল জ্বলালে ই উজ্জ্বল শিখাৰে জ্বলি বগা পৰ্দাৰত পৰিণত হয় এই বগা পৰ্দাৰখিনিৰ ৰাসায়নিক সংকেত কি তো মেগনেসিয়াম অক্সাইড হয় বি অপশনটো কাৰেক্ট অপশন হয় আইৰনে পানীৰ লগত বিক্ৰিয়া কৰি আইৰন অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে উপৰোক্ত বিক্ৰিয়াটো সমতুল্যকৰণ কৰিলে তোমাৰ পানীৰ অণুৰ কিমানটা প্ৰয়োজন হ'ব এতে তুমি লক্ষ্য কৰা এতে তোমাৰ আইৰন আছে কিমানটা 3টা গতিকে এটা আমি 3 দিলে এতে অক্সিজেন আছে 4টা গতিকে এতে আমি 4 দিব লাগিব 4 দিয়াৰ লগে লগে এতে অক্সিজেন কেইটা হৈ যাব অক্সিজেন হ'ব 4টা আৰু হাইড্ৰোজেন হ'ব কেইটা 8টা তো 8টা হলে ইয়াতে তোমাৰ হাইড্ৰোজেন দিব লাগিব 4টা হয়নে তো হাইড্ৰোজেন 4টা দিব লাগিব তো পানীৰ অণুৰ প্ৰয়োজন কেইটা হ'ব এতে 4টা এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত সা এটো পুৰা চুন ক্যালসিয়াম অক্সাইড এটো পুৰা চুন বুলি কয় তো ওয়াটাৰ লগত ৰিঅ্যাকশন কৰিলে ক্যালসিয়াম হাইড্ৰক্সাইড যাক আমি শীতলিত চুন বুলি কওঁ এটো তোমাৰ শীতলিত চুন বুলি কোৱা হয় বা স্লেক লাইম বুলি কোৱা হয় এটো এটা কি বিক্ৰিয়াৰ উদাহৰণ হয় এটো কম্বিনেশন বিক্ৰিয়া হয় এটো কম্বিনেশন হয় না নাই তোমাৰ কাৰণ দুটা মিলি তোমাৰ কি হৈছে এটা উৎপন্ন হৈছে তো দুটা বিক্রিয়ক পদাৰ্থ লগ লাগি যদি এটা বিক্রিয়ক পদাৰ্থ উৎপন্ন কৰে তাকে তোমাৰ কম্বিনেশন রিঅ্যাকশন বুলি কোৱা হয় তাৰ লগতে ইয়াতে তোমাৰ হিটও প্ৰডিউস হয় সেইকাৰণে এটো তোমাৰ কি হ'ব তাপবিভাজ্য বিক্রিয়া হ'ব তাপবিভাজ্য বিক্রিয়া গতিকে বি আৰু সি দুটা কারেক্ট হয় গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোশ্চনটো চাই এটো তোমাৰ মিলাবলৈ দিছে ভিনেগাৰত তোমাৰ কি থাকে অ্যাসিটিক এসিড থাকে তেতেলী টেঙাত তোমাৰ কি এসিড থাকে তেতেলী টেঙাত তোমাৰ টাৰ্টারিক এসিড থাকে নেমু টেঙাত তোমাৰ সাইট্রিক এসিড থাকে এটো সাইট্রিক এসিড আৰু বিলাহীত তোমাৰ কি থাকে অক্সালিক এসিড থাকে তো এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোশ্চনটো চোৱা এটো কি কৈছে সো আফ্ৰিনে দেখিলে যে কপাৰ অক্সাইডৰ লগত লাহে লাহে লঘু হাইড্ৰক্লোৰিক এসিড যোগ কৰিলে দ্ৰৱটো নীলা সেউজীয়া হৈ পৰে কি যৌগ গঠন হোৱা বাবে বৰণ নীলা সেউজীয়া হৈ পৰে এটা সা কৈছে তোমাৰ কপাৰৰ কথা এটো কপাৰ এটো হাইড্ৰক্লোৰিক এসিডৰ লগত যেতিয়া ৰিঅ্যাকশন কৰিব তেতিয়া তোমাৰ কি হ'ব কপাৰ ক্লোৰাইড CuCl2 প্লাস কি হ'ব ওয়াটার ফর্মেশন হ'ব এটো কপার ক্লোরাইড কি হ'ব উৎপন্ন হ'ব কপার ক্লোরাইড এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোশ্চনটো চা কি কৈছে ৰুইহেতেৰ পুৰণি সোণৰ কাণফুলি জোৰেৰে আঙুঠি বনালে ধাতুৰ কি গুণৰ বাবে এটো সম্ভৱ হ'ব এতে চা তোমাৰ কি কৈছে এটো আঙুঠি বনোৱাৰ কথা কৈছে হয়নে আঙুঠি বনালে এটো তোমাৰ নমনীয়তা হ'ব হয়নে আৰু যদি চেপেটা বনালে হয় তেতিয়াহলে তোমাৰ ঘাতহনীয়তা হলে হয় আৰু উজ্জ্বলতাৰ কাৰণে বনালে তোমাৰ ধাতব দুটি হলে হয় আৰু কঠিনতাৰ কাৰণে বনালে তোমাৰ যেটো কাঠিন্য হলে হয় এর পিছত এবিধ অধাতু যি তোমাৰ কি থাকে জলীয় অৱস্থাত থাকে এটো তোমাৰ হয় ব্ৰোমিন ঠিক আছে ব্ৰোমিনটো অধাতু হয় যেটো জলীয় অৱস্থাত থাকে আৰু ধাতুটো কি আছিল বাৰু ধাতুটো হৈছে তোমাৰ পাৰা ধাতুটো হৈছে পাৰা বা মাৰ্কিউৰি হয়নে ইয়াৰ পিছৰ কোশ্চনটো চোৱা আয়োডিনৰ কথাটো মনত ৰাখিবা আয়োডিনটো হৈছে তোমাৰ ধাতব দুটি সম্পন্ন অধাতু ঠিক আছে এর পিছত তলৰ কোনটো শ্ৰেণীৰ ধাতুৰ সক্ৰিয়তাৰ সঠিকক্ৰম বুজাব তো এটো সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম এটো বি অপশনটো কারেক্ট অপশন হয় এর পিছত চা সংকৰ ধাতুৰ ওপৰত দিছে বহুত ইম্পৰ্টেন্ট হয় সংকৰ ধাতু কিন্তু তোমালোকে মনত ৰাখিব লাগিব এটো চা সংকৰ ধাতুত কি থাকে সংকৰ ধাতুত তোমাৰ এটো কপাৰ আৰু জিংক থাকে তাৰ পিছত তোমাৰ আছে ব্ৰঞ্জ হয়নে ব্ৰঞ্জত কি থাকে কপাৰ আৰু টিন তাৰ পিছত আছে সোলজাৰত থাকে লিড আৰু টিন গতিকে এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বহুত ইম্পৰ্টেন্ট হয় সংকৰ ধাতু কাক বলে সংকৰ ধাতু তোমাৰ ধাতু আৰু ধাতু নাইবা ধাতু আৰু অধাতুৰ লগত
সংমিশ্ৰিত হৈ যিবোৰ যৌগ গঠন হয় সেইবোৰকে সংকৰ ধাতু বুলি কোৱা হয়। তো এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, কাৰ্বন ডাই অক্সাইড অণুত কাৰ্বন আৰু অক্সিজেনৰ মাজত বান্ধনি কেইটা বান্ধনি থাকিব? এটা চোৱা কি কৈছে, কাৰ্বনৰ তোমাৰ 2 6 হয়, গতিকে ইয়াতে 6টা আহিব। এইটো তোমাৰ 2টা শ্বেয়াৰ কৰিব, যিহেতু আচ্ছা 4টা শ্বেয়াৰ কৰিব, যিহেতু তোমাৰ ইয়াতে তোমাৰ বেলেঞ্চি কিমান হয় 4 হয়, হয়নে? আৰু ইফালে তোমাৰ থাকিব এইটো 4টা, আৰু অক্সিজেনৰো তোমাৰ 2টা আহিব, ইও তোমাৰ দিব 2টা, হয়নে? গতিকে এইটো চাই এইটো তোমাৰ কি হ'ব, ইয়াতে ডাবল বন্ড হ'ব, যিটো তোমাৰ দেখাত এনেকুৱা, হয়নে? দেখাত কি হ'ব, এনেকুৱা হ'ব। ইফালে তোমাৰ এটা লাগিব অক্সিজেন, তো এইটো তোমাৰ ডাবল বন্ড থাকিব, কাৰ্বন আৰু অক্সিজেনৰ মাজত ডাবল বন্ড থাকিব। এইটোৰ ওপৰত মই অলৰেডি ভিডিঅ' এটা বনাম, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, গোটেইখিনি বুজি পাবা। ইয়াৰ পিছত কুৱেশ্যনটো চাই, এইটো প্ৰপানন কৰিছে। প্ৰপাননটো হ'লে এইটো 3টা কাৰ্বন আহিব। প্ৰপানন হ'লে 3টা কাৰ্বন আহিব, এইটো নহয় 3টা কাৰ্বন আহিব। এইটো প্ৰপাননটো কাৰ্যকৰীমূলক সুধিছে, সেই কাৰ্যকৰীমূলক সুধিলে এইটো তোমাৰ কীটন হ'ব। প্ৰপানন লাষ্টত অন আছে না, লাষ্টত অন থাকিলে তোমাৰ কি হ'ব, এইটো তোমাৰ কীটন হ'ব। আৰু এইটো কি হয়, এইটো তোমাৰ এলকহল হয়, আৰু এইটো তোমাৰ এলডিহাইড হয়, হয়নে? আৰু এইটো তোমাৰ কাৰ্বক্সিল গ্ৰুপ হয়, গতিকে এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা কি কৈছে, আৰ্জিনে পেণ্টাইনৰ লগত হাইড্ৰজেন যোগ কৰিছে। পেণ্টাইন মানে হৈছে তোমাৰ এইটো অসম্পৃক্ত হাইড্ৰকাৰ্বন, হাইড্ৰজেন যোগ কৰিছে, এইটো তোমাৰ যোগাত্মক বিক্ৰিয়া হ'ব। যোগাত্মক বিক্রিয়াটো তোমার কি হল উপস্থিত হয়, এটা নিকেল বা প্যালাডিয়াম অনুঘটকের উপস্থিত হয়। এইটো আর নিকেল অপশনটো তোমার কি হব, কারেক্ট অপশন হব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা কি কৈছে, ইয়াতে এলুমিনিয়াম মূলতঃ কোনটো পৰ্যায়ৰ কোনটো বৰ্গত থাকিব। চোৱা এলুমিনিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 13। বৰ্গ আৰু পৰ্যায় এনেদৰে নিৰ্ণয় কৰা হয়, তোমালোকে মনত ৰাখা, ইলেক্ট্ৰনৰ বিন্যাস কৰা। ঠিক আছে, চোৱা এলুমিনিয়ামৰ পৰমাণু ক্ৰমাংক 13, ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে কি হ'ব, 283 হ'ব। 3টা আহিছে, 3টা কি আহিছে, 3টা কক্ষ আহিছে, গতিকে এইটোতো 3 নম্বৰ পৰ্যায়ত যাব, গতিকে এইটো চি আৰু ডিটো নহয়। ঠিক আছে, আৰু ইয়াৰ যোজ্যতা তোমাৰ কিমান আছে, 3 আছে, যোজ্যতা আছে 3, যেহেতু 13 হয় আৰু 3টা পৰ্যায় আছে, পৰ্যায় নম্বৰ 3 হ'ব, গতিকে এইটো তোমাৰ 13 নম্বৰত থাকিব। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, মানে বৰ্গটো হ'ব 13 আৰু তোমাৰ পৰ্যায় হ'ব 3। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা কি কৈছে, তলত দুটা মৌলৰ ইলেক্ট্ৰনৰ বিন্যাস দিয়া হৈছে, এটা আছে 284 আৰু এটা আছে 282। 284 হলে কি হ'ব, 284 হলে 2 8 10 10 4 14, 14 হলে এইটো তোমাৰ কি হ'ব, সিলিকন হ'ব। আৰু তোমাৰ 282 2 8 10 10 8 18 18 20, 20 হলে এইটো তোমাৰ কি হ'ব, ক্যালসিয়াম হ'ব। সিলিকনটো ধাতুকল্প হয়, ক্যালসিয়ামটো ধাতু হয়, হয়নে? তো ইয়াতে তোমাৰ অপশ্যনত কি দিছা, কোনটো সঠিক ব্যাখ্যা নহয়, তো 2 থকা মৌলৰ প্ৰথম কক্ষটো পূৰ্ণ, 2ৰ প্ৰথম কক্ষটো তোমাৰ কি আছে, পূৰ্ণ বুলি কৈছে, তো এইটোতো কাৰেক্ট হয়, হয়নে? এইটো কাৰেক্ট হয়। তাৰপিছত 1ত থকা মৌলটোৰ সংকেত হৈছে সিলিকন, এইটো কাৰেক্ট হয়। 2 থকা মৌলটোৰ নাম হৈছে পটাছিয়াম, এইটো তোমাৰ ক্যালসিয়ামে আছে, গতিকে এইটো তোমাৰ কি হ'ব, ইনকাৰেক্ট হ'ব, এইটো ইনকাৰেক্ট হ'ব, এইটো সি অপশ্যনটো কি হ'ব, ইনকাৰেক্ট হ'ব, তাৰমানে এইটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। জিংক অক্সাইডে কাৰ্বনৰ লগত ৰিয়েকশ্যন কৰি তোমাৰ জিংক আৰু কাৰ্বন মনক্সাইড উৎপন্ন কৰিছে। এতিয়া চোৱা জিংক অক্সাইড বিজাৰিত হৈ তোমাৰ কি কৰিছে, জিংক ফৰ্মেশ্যন কৰিছে, আৰু কাৰ্বন জাৰিত হৈ তোমাৰ কাৰ্বন মনক্সাইড উৎপন্ন কৰিছে। এইটো তোমাৰ এটা ৰেডক্স ৰিয়েকশ্যন হয়, কি ৰিয়েকশ্যন হয়, ৰেডক্স ৰিয়েকশ্যন। আৰু তোমাৰ যিহেতু অক্সিজেনটো হেৰাইছে, অক্সিজেন হেৰালে তাক আমি এইটো কি বুলি কওঁ, অপহৰণ বিক্ৰিয়া বুলি কওঁ। অপহৰণ এইটো বিক্ৰিয়া হ'ব, কাৰণ কাৰ্বন মনক্সাইডক ইয়াৰ পৰা তোমাৰ কি কৰিছে, অপহৰণ বিক্ৰিয়া কৰিছে, হয়নে? গতিকে এইটো তোমাৰ কি হ'ব, 1 and 3, এইটো তোমাৰ সি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা কি কৈছে, তলৰ কোনবোৰ তাপবৰ্জী হয়, পুৰাচনৰ লগত পানী বিক্ৰিয়া কৰিলে এইটো তোমাৰ তাপ উৎপন্ন হয়, গতিকে তাপবৰ্জী হ'ব। তাৰপিছত ডাইলুশ্যন অফ এচিডৰ লঘুকৰণটো তোমাৰ কি হ'ব, তাপবৰ্জী বিক্ৰিয়া হ'ব। পানীৰ বাষ্পীভৱন, পানীৰ বাষ্পীভৱন পৰিৱেশৰ পৰা তাপ শোষণ কৰি সেই পানীৰ বাষ্পীভৱন ঘটে। কৰবোৰ ঊৰ্ধ্বপতন, এইটো তোমাৰ পৰিৱেশৰ পৰা তাপ শোষণ কৰি সেই কৰবোৰ ঊৰ্ধ্বপতন হয়। ঠিক আছে, ঊৰ্ধ্বপতন মানে কি, ঊৰ্ধ্বপতন মানে হৈছে তোমাৰ গোটাৰ পৰা ডাইৰেক্টলি গেছ হয়। ঠিক আছে, গোটাৰ পৰা ডাইৰেক্টলি গেছ হয়। আমি সকলোৱে জানো যে পদাৰ্থ 3টা অৱস্থা থাকে, গোটা, এটা থাকে তোমাৰ জুলীয়া, আৰু এটা থাকে গেছীয়। কিন্তু তোমাৰ যিটো ঊৰ্ধ্বপতন পদ্ধতি আছে বা তোমাৰ যিটো সাবলিমেশন আছে, সাবলিমেশন মেথড মানে তোমাৰ গোটাৰ পৰা ডাইৰেক্টলি গেছ হয়, জুলীয়াটো তোমাৰ স্কিপ কৰে। ঠিক আছে, যেনেকুৱা কৰ্পূৰ, এইটো কেম্ফৰটো তোমাৰ তেনেকুৱা হয়, এইটো তুমি থৈ দিলে ডাইৰেক্টলি নোহোৱা হ'ব, জুলীয়া নহয়। তো এইটো তোমাৰ 1 and 2 কাৰেক্ট হ'ল না, এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব।
ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা কি কৈছে এটা নমুনাত পিএইচৰ কাগজৰ টুকুৰা বুঢ়াই দিয়াত ৰঙা হৈ পৰিল ৰঙা হ'ল ৰঙা আচ্ছা নীলাটো ৰঙা হ'ল নীলা ৰঙা হ'লে তোমাৰ কি থাকিব এচিড থাকিব নমুনাটোত কি থাকিব এচিড থাকিব এটা তোমাৰ এটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা কি কৈছে এটো মিলাব দিছে হয়নে মিলাবলৈ দিছে কি তোমাৰ এটো ব্লিচিং পাউডাৰৰ লগত এটো মিলাবলৈ দিছে এটো আমি অলপ আগতে পঢ়িলোৱে হয়নে ব্লিচিং পাউডাৰটো তোমাৰ বিৰঞ্জিত কৰিবলৈ বেকিং সোডাটো অম্লনাশক হিচাপে কাপড় ধোৱা সোডা যেটো আছে হেতু তোমাৰ এটো গ্লাস বনাবৰ বাবে আৰু সোডিয়াম ক্লোৰাইডটো হাইড্ৰজেন আৰু ক্লোৰিনৰ বাবে তো তোমাৰ এটো এ নম্বৰটো আহিব 3 লগত ঠিক আছে গতিকে তোমাৰ এ আৰু এটো ডি টো এনে কেনসেল হৈ গল এর পিছত বেকিং সোডা আহিব 4 লগত আচ্ছা ডি টো সসন ডি টো আহিব ডি আহিব 1 লগত ডি 1 এটো আছে গতিকে বি অপশনটো কারেক্ট অপশন হ'ব ঠিক আছে তো তোমাৰ যিবোৰ ম্যাথছটা ফলোইং আছে তোমালোকে এইবোৰ এটা ট্ৰিক ইউজ কৰিবা ইয়াতে কি ট্ৰিক ইউজ কৰিবা তোমালোকে প্ৰথমটো মিলাবা সো প্ৰথমটো তোমাৰ কি আহিব 3 লগত গতিকে এটো সাইড 2 আছে এটো ইয়াতে 2 আছে গতিকে এটো টেনি ক্যান্সেল আউট হৈ গল আৰু লাষ্টটো মিলাছা সোডিয়াম ক্লোৰাইডটো হাইড্ৰজেন আৰু ক্লোৰিন উৎপন্নৰ কাৰণে ইউজ কৰা হয় গতিকে ডি আহিব 1 লগত এটাই আছে গতিকে এটো বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনটো বিক্ৰিয়া সংঘটিত নহব বিক্ৰিয়া সংঘটিত নহয় কোনটো হেতু খুদিছে হয়নে তো চোৱা এটো তোমাৰ সিলভাৰ আছে সিলভাৰ টু কপাৰ আচ্ছা এটো তোমাৰ সিলভাৰটো তো কপাৰতকৈ তোমাৰ কম সক্ৰিয় হয় গতিকে ইয়াতে তোমাৰ বিক্ৰিয়া সংঘটিত নহব বাকি এটা বিক্ৰিয়া সংঘটিত হ'ব কাৰণ সিলভাৰটো কম সক্ৰিয় ধাতু হয় ইয়াৰ পিছত চোৱা তোমাৰ এটো কি কৈছে চোৱা এটো সোলজাৰ হৈছে লিড আৰু টিনৰ সংকৰ এবোৰ মনত ৰাখিবা দেই সংকৰ ধাতুটো বহুত ইম্পৰ্টেন্ট হয় তোমাৰ সোলজাৰ হৈছে লিড আৰু টিনৰ সংকৰ হয়নে লিড আৰু টিনৰ সংকৰ আৰু ইয়াক তোমাৰ কি কৰা হয় বৈদ্যুতিক তার জোড়া দেওয়ার কারণে ইউজ করা হয় লগতে এটার ঘননাঙ্ক তোমার কি হয় কম হয় এটা তোমার এ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্যনটো চোৱা ইয়াতে কি কৈছে এটা ধাতু এমএ অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰিছে আৰু ধাতব অক্সাইড উৎপন্ন কৰিছে অৰ্থাৎ এমও উৎপন্ন কৰিছে ধাতব তোমাৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ক্ষাৰকে ধাতব তোমাৰ কাৰ্বনেট যৌগ উৎপন্ন কৰে তেতিয়াহলে তোমাৰ ধাতুটো কি হ'ব হেতু আমাক খুদিছে হয়নে এটা তোমাৰ কি হ'ব এম হৈছে ধাতু অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে না তো কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে তোমাৰ কপাৰ অক্সাইড ফৰ্মেশন কৰে কপাৰ অক্সাইডে যেতিয়া আকৌ তোমাৰ কি কৈছে কাৰ্বন ডাই অক্সাইড আচ্ছা এটো কপাৰে কপাৰ অক্সাইডে CO2 লগত বিক্ৰিয়া কৰিলে তোমাৰ কি হ'ব কপাৰ কাৰ্বনেট ফৰ্মেশন হ'ব কাৰ্বনেট যৌগ ফৰ্মেশন কৰে বুলি কৈছে এটো ধাতব কাৰ্বনেট গতিকে এটো কপাৰ কাৰ্বনেট হ'ব আৰু ৰিঅ্যাকশনটো এনেকুৱা ধৰণৰ হ'ব এটো চোৱা এটো কপাৰ যোগ অক্সিজেন উৎপন্ন হ'ব তোমাৰ কি কপাৰ অক্সাইড আকৌ তুমি কপাৰ অক্সাইডৰ লগত এটো তোমাৰ কি বুলি কৈছে কাৰ্বন ডাই অক্সাইড গতিকে হেমেকা কাৰ্বন ডাই অক্সাইড মানে ওয়াটাৰ লাগিব লগতে তোমাৰ এটো লাগিব তো উৎপন্ন হ'ব তোমাৰ কি এটো কপাৰ কাৰ্বনেট CuCO3 গতিকে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চা কি কৈছে তলত কোনবোৰ ধাতু প্ৰকৃতিৰ নিজস্ব অৱস্থাত পোৱা যায় নিজস্ব অৱস্থাত আমি সেইবোৰ পাম যিবোৰ তোমাৰ আটাইতকৈ কম সক্ৰিয় ধাতু ঠিক আছে এই দুটাটো নহয় গতিকে এটো হ'ব এটো তোমাৰ গোল্ড আৰু কপাৰ হ'ব গোল্ড আৰু কপাৰ এটো 2 নম্বৰত আছে গতিকে এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চা এটো তোমাৰ CH3CH2OCH2Cl এটো নাম কি হ'ব ক'ব পাৰি মানে এটো নাম এটা কাৰ্বন কেইটা চাও 1 2 3 4 হয়নে তো এটো হ'ব তোমাৰ বিউট তাৰ পিছত তোমাৰ যেটো ক্লোৰিন আছে গতিকে আগতে তোমাৰ আহিব ক্লোৰো হয়নে আৰু এটো তোমাৰ সব মাজতে তোমাৰ কি আছে অক্সিজেন আছে হয়নে মাজতে অক্সিজেন থাকিলে এটো তোমাৰ কি হ'ব এল শব্দটো আহিব গতিকে এটো হ'ব তোমাৰ বিউটানেল এটো ক্লোৰোবিউটানেল এটা তোমাৰ কৈছে বিখম যৌগটো কি হয় বিখম যৌগ হেবোৰ হয় হাইড্ৰকাৰ্বন যৌগত হেতুকে বিখম যৌগ বুলি কোৱা হয় যেটো তোমাৰ কি থাকে হাইড্ৰজেন আৰু কাৰ্বনৰ বাহিৰত যেটো থাকে হেতু হাইড্ৰজেন আৰু কাৰ্বনৰ বাহিৰত কি আছে এটা তোমাৰ ক্লোৰিন আছে আৰু কি আছে অক্সিজেন আছে তো অক্সিজেন আৰু ক্লোৰিন হ'ব এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ চা এটো কি কৈছে কিটন সমগণীয় শ্ৰেণীৰ প্ৰথমটো যৌগৰ নাম কিটন মানে কিটন হলে তোমাৰ কিটনৰ কি আছিল এটো C ডাবল বন্ড O এটো আছিল তোমাৰ কিটনৰ হয়নে তো কিটনৰ তোমাৰ প্ৰথম যেটো যৌগ হেতু তোমাৰ কি হ'ব লাগিব এফালে C ফালে C থাকিব লাগিব গতিকে এটো আহিব তোমাৰ পেন্টানন এটো বি অপশনটো কারেক্ট অপশন হ'ব বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰ মনত ৰাখা ঠিক আছে এটো তোমালোকে কমেন্ট কৰি জনাবাচোন কেনেকুৱা লাগি আছে তোমালোকৰ ভিডিওটো ইয়াৰ পিছৰ কোৱেশ্যনটো চা কি কৈছে সাবনৰ ৰুণ তোমাৰ কি থাকে জলাকৰ্ষী মূল আৰু জল বিকৰ্ষী
জল আকৰ্ষী হাইড্ৰ'ফোবিক আৰু হাইড্ৰ'চিলিক টিল ইয়াৰ পিছত কৈছে তোমাৰ জলবিকৰ্ষী মূৰ আৰু তোমাৰ জলকৰ্ষী পুচ্ছ কেনেকুৱা হ'ল এইটোতো নহ'ব এইটো জলবিকৰ্ষী মূৰ আৰু জলবিকৰ্ষী পুচ্ছ এইটো হাইড্ৰ'ফিলিক এইটো এই নম্বৰটোৱে কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে তোমাৰ এটা এলকাইনত 4টা হাইড্ৰজেন পৰমাণু আছে ইয়াত কাৰ্বনৰ সংখ্যা কিমান হ'ব এটা তোমাৰ কি এলকাইন বুলি কৈছে তো এলকাইন হলে CnH2n -2 হ'ব কাৰ্বন আছে 4টা কাৰ্বন 4টা থাকিলে হাইড্ৰজেন কেইটা আহিব এটো 4 2 গুণ 4 2 গুণ 8 8 ৰ পৰা 2 মাইনাস কৰিলে 6টা থাকিব হয়নে হেতুটো হ'ব তো তোমাৰ কাৰ্বন পৰমাণুৰ সংখ্যা কেইটা থাকিব এলকাইন এইটো হাইড্ৰজেন পৰমাণু দিয়া আছে সৰি বাৰু এটো এটা এলকাইন যৌগ আছে এলকাইন যৌগ হলে তোমাৰ CnH2n -2 হ'ব ইয়াতে তোমাৰ হাইড্ৰজেন আছে কিমানটা হাইড্ৰজেন আছে 4টা তাৰ মানে এটো হ'ব তোমাৰ 2n -2 4 দিয়া আছে হাইড্ৰজেন 4টা দিয়া আছে গতিকে 2n 6 হ'ব এটো ইফালে গলে এটো তোমাৰ কি হ'ব প্লাস হ'ব তো 6 হ'ব তো ইয়াৰ পৰা n কিমান হ'ব 3 হ'ব এটো ইফালে গলে হৰণ হ'ব n ৰ মান 3 হ'ব এটো বি অপচনটো কাৰেক্ট অপচন হয় মনত ৰাখিবা দেই এইবোৰ কেনেকৈ কৰা হয় ইয়াৰ পিছত চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে PQR মৌলকেইটা পৰ্যাবৃত্ত তালিকাৰ ক্ৰমে 1 14 আৰু 17 বৰ্গৰ অন্তৰ্ভুক্ত কোনকেইটা মৌলই আইন যৌগ গঠন কৰিব আইন যৌগ মানে কি তোমাৰ ধাতু আৰু অধাতুৰ মাজত যদি ইলেক্ট্ৰন স্থানান্তৰ কৰি যিবোৰ যৌগ গঠন হয় সেইবোৰকে আইন যৌগ বুলি কোৱা হয় তো ইয়াতে চোৱা এক নম্বৰটো আছে হাইড্ৰজেন অধাতু হয় 14 টো সিলিকন হয় এটা তোমার ধাতু বুলি ধৰিবলো আমি সিলিকন আৰু ক্লোৰিন টো অধাতু হয় ক্লোৰিন তোমাৰ কি হয় অধাতু হয় তো কোনটোৰ লগত তোমাৰ কি ঘটিব তোমাৰ এটোৰ লগত আহিব পাৰে এটোৰ লগত যাব পাৰে দুটা লগত যাব পাৰে হয়নে নাই তাৰ মানে এটো তোমাৰ কি হ'ব পাৰে এটো P আৰু তোমাৰ কি Q P আৰু Q হ'ব পাৰে নহলে Q আৰু R হ'ব পাৰে গতিকে PQR হ'ব এটো আইন যৌগ গঠন কৰিব PQR তিনিটাই কৰিব পাৰে ইয়াৰ পিছত তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে চোৱা আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্থানিকবোৰক একেলগে স্থান দিয়া হৈছে এটো মিছা কথা আধুনিক পৰ্যাবৃত্ত এইটো সঁচা হয় আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্থানিকবোৰৰ একেলগে স্থান দিয়া হৈছে এটো কাৰেক্ট কাৰণ সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্ম একে হয় সেইকাৰণে তোমাৰ এটা অৱস্থানতে ৰাখিছে সমস্থানিকবোৰৰ পাৰমাণৱিক সংখ্যাবোৰ একে হয় এটো কাৰেক্ট হয় আৰু তোমাৰ পাৰমাণৱিক সংখ্যাবোৰ যদি সেম হয় তেতিয়া হলে তোমাৰ কি থাকিব হেতু এটা বৰ্গতে থাকিব হয় নে গতিকে এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হয় ৰিজনটো এছাৰশনৰ শুদ্ধ বাক্য হয় গতিকে এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব আৰু পিছৰ কোৱেশ্চনটো কি কৈছে এজন ছাত্ৰই জানিব পাৰিলে যে খাদ্য কোম্পানীয়ে চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰাই দিয়ে কি উদ্দেশ্যৰে নাইট্ৰজেন গেছ ভৰাই যাতে দুৰ্গন্ধিত নহয় এটো ডেনসিটিৰ কাৰণে তোমাৰ কি কৰে ডেনসিটি প্ৰিভেনশনৰ কাৰণে ইউজ কৰে হয় নে গতিকে এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো এটা দ্ৰৱই নীলা লিটমাছক ৰঙা কৰে নীলা লিটমাছ কোনে ৰঙা কৰে এসিড তো এসিডৰ যেটো pH ৰ ভ্যালু এসিডৰ pH ৰ ভ্যালু সদায় তোমাৰ লেস দেন কি হ'ব 7 হ'ব লেস দেন 7 এটাই আছে তো এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো তলৰ কোনটো যৌগক সোডা এসিড নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় এটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেট বা সোডিয়াম এটো বেকিং সোডা বুলি কোৱা হয় এটো তোমাৰ অগ্নি নিৰ্বাপন যন্ত্ৰটো ইউজ কৰা হয় এটো তোমাৰ অলপ আগতে আলোচনা কৰিলে ধাতু কল্প হাটা ধাতু কল্প বাসি জান্তি টেপো গতিকে এটো বাসি জাটো ইয়াতে আছে এলুমিনিয়ামটো তোমাৰ ধাতু হয় গতিকে এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো ইয়াতে কি কৈছে তোমাৰ ইয়াতে বায়ুত অতিৰিক্তভাৱে পটাছিয়াম ধাতু দহন কৰিলে উৎপন্ন হোৱা যৌগটো কি হ'ব বায়ুৰ কথা কৈছে গতিকে এটো পটাছিয়াম অক্সাইড হ'ব এটো K2O হ'ব K2O এটো C অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব C টো কাৰেক্ট হ'ব কাৰণ তোমাৰ K এর ভ্যালেন্সি হৈছে 1 আৰু অক্সিজেনৰ ভ্যালেন্সি হৈছে 2 হয়নে এখানে K2O হ'ব এটো তোমাৰ কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো এটো বিউটেনৰ কেটা সহযোগী বান্ধনী থাকে বিউটেন এটো এলকেন যৌগ হয় এলকেন হলে কি হ'ব CnH2n+ কি হ'ব 2 হ'ব হয়নে এটা তোমাৰ বিউটেন কৈছে তো কাৰ্বন আহিব তোমাৰ কেটা 4টা গতিকে হাইড্ৰোজেন কেটা আহিব হাইড্ৰোজেন আহিব তোমাৰ 4 × 8 8 আৰু 10টা আহিব এটা কৈছে সহযোগী বন্ধনী কেটা থাকে তো কার্বন 4টা লোৱা 3 4 এতে ব্যালেন্সি কমপ্লিট কৰা
বেলেঞ্চি কমপ্লিট কৰা বেলেঞ্চি কমপ্লিট কৰিলে 1 2 3 4 5 6 7 8 9 10 11 12 13টা থাকিব এটো সি অপশনটো তোমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব এৰ পিছৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে কোনটো কাৰ্যকৰী গুটে কাৰ্বন সৈতে মিলি এলকহল উৎপন্ন কৰে এটো তোমাৰ OH2 এলকহল হয় এটো তোমাৰ এলডিহাইড হয় এটো তোমাৰ কিটন হয় ওইটো কিটন হয় আৰু এটো কাৰ্বক্সিলিক গ্ৰুপ হয় মনত ৰাখিবা এটো তোমাৰ চাৰিবাৰ ক'লেই অলৰেডি এর পিছৰ কোৱেশ্চনটো চাইতে কি কৈছে ৰাসায়নিক বিক্ৰিয়াটোত ইথানলক পটাছিয়াম ডাইক্রোমেট বা সালফিউরিক এসিড ব্যৱহাৰ কৰি জাৰিত কৰা হৈছে এটা সাইটো এলকহল যৌগ হতে তোমাৰ কি হয় এটা তোমাৰ কাৰ্বক্সিলিক গ্ৰুপলৈ পৰিৱৰ্তন হয় যদি আমি পটাছিয়াম ডাইক্রোমেট বা সালফিউরিক এসিডৰ উপস্থিতিত যদি আমি ৰিঅ্যাকশন কৰাও এটো যৌগ হ'ব এটোৰ নাম হৈছে তোমাৰ মিথ এটো হৈছে ইথানয়িক এসিড এটো তোমাৰ স্যার ডি নম্বৰ অপশনত আছে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চা তলৰ কোনটো শৃংখলা সমগণীয় শ্ৰেণীৰ শৃংখলাত অন্তৰ্ভুক্ত কৰিব পাৰি সমগণীয় শ্ৰেণী হলে তোমাৰ CH2 মূলকৰ তোমাৰ কি থাকিব লাগিব ডিফাৰেন্স থাকিব লাগিব হয়নে ইয়াতে সা কাৰ্বন আছে এটা ইয়াতে আছে দুটা ইয়াতে আছে তিনিটা ঠিকঠাক এটা হাইড্ৰোজেন আছে কেটা তোমাৰ তিনিটা আৰু ইয়াতে পাঁচটা আহিব লাগিব ইয়াতে সাতটা আহিব এটা আছে আৰু তোমাৰ একে ধৰণৰ কাৰ্যকৰী মূলক থাকিব লাগিব হয়নে সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্যৰ লগতে পঢ়িলে তো এটা তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটা মূলৰ ইলেক্ট্ৰনৰ বিন্যাস 287 ইয়াৰ যোজ্যতা কিমান হ'ব 1 হ'ব ইয়াৰ ৰাসায়নিক সাদৃশ্যতা কাৰ লগত থাকিব তো ফ্লোৰিনৰ লগত থাকিব কাৰণ ফ্লোৰিনৰ 9 হয় তো 27 হ'ব 27 হলে এটোৰ যোজ্যতা 1 হ'ব তো যদি যোজ্যতা একে হয় তেতিয়ালে ৰাসায়নিক ধৰ্ম সেম থাকে আৰু যদি পৰ্যায়ৰ সংখ্যা যদি একে হয় মানে তোমাৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে যদি কক্ষ সংখ্যা একে হয় তেতিয়ালে এটা পৰ্যায়তে থাকিব হয়নে তো ইয়াতে চাই এটো তোমাৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে 25 হ'ব এটোৰ ভ্যালেন্সি আহিব 3 এটো আহিব তোমাৰ 285 এটোৰ আহিব 3 আৰ্গনৰ তোমাৰ ভ্যালেন্সি তো জানাই 288 এটো হ'ব তোমাৰ 0 আৰু তোমাৰ ফ্লোৰিন হ'ব 27 এটোৰ ভ্যালেন্সি হ'ব 1 গতিকে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি এটো পটাছিয়ামৰ অক্সাইডৰ সংকেত এটো K2 বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চা এর পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এর পিছৰ কোৱেশ্চনটো এটো চা এটো তোমাৰ কি কৈছে ইয়াতে x এটা মোলৰ তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ ইলেক্ট্ৰন আছে তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ ইলেক্ট্ৰন আছে তৃতীয় কক্ষ আচ্ছা প্ৰথমত থাকিব দুটা তাৰ পিছত আহিব আঠটা হয়নে আৰু তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ ইলেক্ট্ৰন থাকে আচ্ছা 50% থাকে এটো চাই ইংৰাজীত দিয়া আছে 50% থাকে না এলিমেন্ট ফিল থার্ড সেল এজ ইন সেকেন্ড সেলত তোমাৰ থাকে আঠটা সেকেন্ড সেলত আঠটা থাকে তেতিয়ালে 8 or 50% কিমান হ'ব 4 হ'ব তো 2 8 10 আৰু 4 14 সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চা এটো দ্বিঅপহৰণ বিক্ৰিয়াৰ উদাহৰণ দ্বিঅপহৰণ মানে যিবোৰ বিক্ৰিয়া তোমাৰ আয়নৰ বিনিময় ঘটে গতিকে এটো এবি আৰু সিডি লগ লাগি চা এটো তোমাৰ এসি হৈছে আৰু বিডি হৈছে তো আয়নৰ বিনিময় ঘটিছে গতিকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চা এটো এলুমিনিয়াম সালফেটে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম হাইড্ৰক্সাইড আৰু সোডিয়াম সালফেট ফৰ্মেশন কৰিছে এতে তোমাৰ ওলাব লাগে এটো পি কিউ আৰু আৰ এস ৰ ভ্যালু ঠিক আছে পি কিউ আৰ এস ৰ ভ্যালু তুমি কি কৰিব লাগে ওলাব লাগে হয় এতে সোডিয়াম কেইটা আছে সোডিয়াম আছে দুটা হয়নে সোডিয়াম আছে কেইটা এতে তোমাৰ দুটা আছে ইফালে সোডিয়াম আছে কেইটা এতে সোডিয়াম আছে এটা এতে তোমাৰ এলুমিনিয়াম আছে দুটা সালফেট আছে তিনিটা সালফেট তিনিটা আছে হয়নে সালফেট তিনিটা হলে তোমাৰ ইয়াতে 3 তো দিবই লাগিব কাৰণ সালফেট তিনিটা আছে এটো সালফেট তিনিটা গতিকে 3 দিব লাগিব অর্থাৎ তোমার এস এর ভ্যালু আমি কি পালো 3 পালো সো এস এর ভ্যালু এটো তো নাই 3 এটো তো নাই 3 এটো তো নাই 3 লাস্ট টু এস এর ভ্যালু হয় গতিকে আমাৰ এই নম্বৰ অপশনটো কারেক্ট হ'ব হয়নে ইয়াৰ পিছত তোমাৰ সোৱা এলুমিনিয়াম আছে দুটা গতিকে ইয়াতে তোমাৰ 2 দিব লাগিব এলুমিনিয়াম দুটা হলে 2 দিব লাগিব অর্থাৎ তোমাৰ ইয়াৰ পৰা পালো আমি আৰ ৰ ভ্যালু কি পালো 2 পালো হয়নে ইয়াৰ পিছত তোমাৰ এটো তোমাৰ এলুমিনিয়াম দুটা হৈ গল হয় ঠিক আছে হাইড্ৰক্সাইড অক্সিজেন ইয়াতে তোমাৰ 3 দুগুণা 6টা হল ইয়াতে তোমাৰ আছে আচ্ছা অক্সিজেন 6টা হল না ইয়াতে আছে 3টা আৰু 3 দুগুণা 6 তো ইয়াতে 6 লাগিব এটো 6 আছে আৰু ইয়াতে 1 হ'ব ঠিক এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াতে পিছৰ কোৱেশ্চনটো চোৱা পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে
এটুত কৈছে তোমাৰ এজন অম্ল ক্ষাৰক সূচক হিচাপে এজন দৃষ্টিহীন ছাত্ৰ যিয়ে চকুত দেখা নাপায় তো সি গোন্ধ শুনিব না তো গোন্ধৰ সহায়ত কৰিব কোনটো এটো ভ্যানিলা এসেন্স এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোশ্চনটো চোৱা পৰ্যাপিত তালিকাত কোনটো ধৰ্ম বৰ্গেটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে বৰ্গেটাৰ ওপৰৰ পৰা তললৈ কি বাঢ়ে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে যুজতা নাবাঢ়ে যুজতা সেম থাকে বৰ্গেটাৰ যুজতা সেম থাকে ধাতৱিক গুণ বাঢ়ে আৰু কাৰ্যকৰী নিউক্লিয় আধান এটো নাবাঢ়ে গতিকে এটো বি অপশনটো কারেক্ট হ'ব 1 আৰু 3 কারেক্ট গতিকে বি টো কারেক্ট হয় এর পিছৰ কোশ্চনটো চোৱা এটো মিলাবলৈ দিছে এটো কি ব্যৱহাৰ কৰিলো হয়নে কি ব্যৱহাৰ কৰিলো এর পিছৰ কোশ্চনটো চোৱা এটো তোমাৰ কি কৈছে এটো চোৱা এফালে তলৰ ধাতু কেইটা পানীৰ লগত বিক্ৰিয়া কৰি ধাতুৰ হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰি কোনটো ধাতুৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত উপঙিবলৈ ধৰে উপঙি কোনটো ক্যালসিয়াম আৰু ম্যাগনেসিয়াম সো এটো ক্যালসিয়াম আৰু ম্যাগনেসিয়াম এই দুটা কারেক্ট হ'ব এটো 1 and 4 কারেক্ট হ'ব এটো তোমাৰ ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোশ্চনটো চোৱা পেন্টেনৰ গঠন সমযোগীৰ কথা কৈছে এটো পেন্টেন হলে কার্বন আহিব 5টা হাইড্ৰোজেন আহিব 2 5 গুণ 10 12টা হয়নে তো তোমাৰ এটো হৈছে পেন্টেনৰ তোমাৰ সংকেত তো পেন্টেনৰ সংকেত যদি হয় তেতিয়াহলে তোমাৰ হাইড্ৰোজেন তো 12টা থাকিব লাগিব আৰু কার্বন থাকিব লাগিব 5টা এটা কাউন্ট কৰা কার্বন আছে নেকি 5টা 1 2 3 4 5 5টা আছে হাইড্ৰোজেন 12টা হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে এটো হয় তাৰপিছতে 1 2 3 4 5 5টা আছে ঠিকঠাক হাইড্ৰোজেন 12টা হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 10টা আছে গতিকে এটো নহয় ইয়াৰ পিছত এটো চোৱা এটো তোমাৰ কেইটা আছে এটা আছে তোমাৰ 1 2 3 4 5 এটো পাঁচটা আছে কার্বন হাইড্ৰোজেন 12টা হ'ব লাগিব ঠিক আছে 1 2 3 4 5 6 7 8 9 10 11 12 এটো হ'ব 1 2 3 4 5 পাঁচটা আছে এতে কার্বন হাইড্ৰোজেন হ'ব লাগিব 12টা 1 2 3 4 5 6 7 8 9 10 11 12 এটো হ'ব গতিকে আমি 1 পালো 3 পালো আৰু কি পালো 4 1 3 4 এটো তোমাৰ ডি অপশনত আছে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকে কিন্তু এটো মনত ৰাখিবা মই কেনেকৈ উলালো মই কেনেকৈ ইউজ কৰিলো মই প্ৰথমতে কার্বন কাউন্ট কৰিছো কার্বন তো সেম থাকিব লাগিব কাৰণ গঠন সমযোগীত তোমাৰ কোনো বস্তু চেঞ্জ নহয় কেৱল গঠনটোহে চেঞ্জ হয় ঠিক আছে তো ইয়াতে আৰু হাইড্ৰোজেন তোমাৰ 12টা হ'ব লাগিব যিবোৰত হাইড্ৰোজেন 12টা নাই আৰু কার্বন 5টা নাই সেইবোৰ গঠন সমযোগী নহয় আৰু যিবোৰত আছে সেইবোৰ হয় তেনেকৈ তোমালোকে ফাইন্ড আউট কৰিব পাৰা কোনটো গঠন সমযোগী হ'ব বা কোনটো গঠন সমযোগী নহ'ব ইয়াৰ পিছত চা তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন বুজায় ৰাসায়নিক পৰিৱৰ্তন পানীত বাষ্পীভৱন এটো এটা তোমাৰ কি হয় ভৌতিক পৰিৱৰ্তন হয় বৰফৰ গলন ভৌতিক পৰিৱৰ্তন হয় মোমবাতিৰ গলন এটো ভৌতিক হয় ব্লুত মামনি ধৰা এটো ৰাসায়নিক হয় গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চা এটো তো তোমাৰ প্ৰথমতে কৰিলো এই কোৱেশ্চনটো ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে এটা তীব্ৰ অম্ল এটা এসিড আছে এসিডটো তোমাৰ কি হয় কনসেন্ট্ৰেটেড হয় আৰু এটা আছে মৃদু ক্ষাৰক অৰ্থাৎ বেস আছে সেই বেসটো তোমাৰ কি হয় ডাইলুট হয় গতিকে এটো তোমাৰ যেটো লৱণীয়তা উৎপন্ন হ'ব হেতু যেটো pH ৰ ভ্যালুটো হাতকৈ কম হ'ব মানে কাৰণ এটো তোমাৰ এসিডটো কনসেন্ট্ৰেটেড আছে এসিড কনসেন্ট্ৰেটেড থাকিলে যেটো লৱণ উৎপন্ন হ'ব সেই লৱণটো pH ৰ ভ্যালু সদায় হাতকৈ কম হ'ব আৰু যদি এটো যদি তোমাৰ ডাইলুট থাকে আৰু এটো যদি ষ্ট্ৰং থাকে তেতিয়ালে হেতু হাতকৈ বেছি হ'ব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো তোমাৰ কি হয় এটো তোমাৰ প্ৰপেন হয় হয়নে তো প্রোপেন সংকেত जो প্রোপেনত কেটা তোমার হজযোজী বন্ধন থাকে হেতু দিছে কার্বন তিনটা দিলা কারণ এটা ব্যালেন্সি কমপ্লিট করলে তো আহিব 1 2 3 4 5 6 7 8 9 10 দটা থাকিব এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এত তোমাৰ ইফালে হাইড্ৰোজেন আহিব হা ইফালে হাইড্ৰোজেন আহিব ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে এটো প্লাস্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত প্লাস্টাৰ অফ পেৰিছ এটো হয় ঠিক আছে আৰু তোমাৰ দুটা পানীৰ অণু থাকিলে হেতু জিপসাম বুলি কয় এটো জিপসাম হয় জিপসাম আৰু এটা হৈছে প্লাস্টাৰ অফ পেৰিছ ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে দৃষ্টিহীন ছাত্ৰৰ তলত কোনটো অম্লক্ষাৰক সূচক হিচাপে ব্যৱহাৰ কৰিব এটো ভ্যানিলা এসেন্স ব্যৱহাৰ কৰিব কাৰণ এটো তোমাৰ গ্ৰানেন্ডিক সূচক হয় তো গ্ৰানেন্ডিক সূচকবোৰে তোমাৰ কি কৰিব পাৰে এসিড আৰু ক্ষাৰকৰ বন্ধ ক্ষাৰকীয় মাধ্যমত গুণৰ পৰিৱৰ্তন ঘটায় তলৰ কোনবোৰ ধাতুৱে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব এতেছা কপাৰক অপসাৰিত কৰিবলৈ হলে কপাৰতকৈ বেছি সক্ৰিয় ধাতু লাগিব তো কপাৰতকৈ সক্ৰিয় এটাই আছে এটো জিংক হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটা কি কৈছে এটো এক বান্ধনী থকা হাইড্ৰকাৰ্বনক কি বুলি কয় সংযুক্ত হাইড্ৰকাৰ্বন এটো অলপ আগতে কলোৱে
আৰু তোমাৰ যদি ডাবল বন্ড থাকে আৰু তোমাৰ যদি ট্ৰিপল বন্ড থাকে সেই দুটা কহমবৃত্ত বুলি কোৱা হয় আৰু তোমাৰ ডাবল বন্ড থাকিলে তোমাৰ এলকিন হয় আৰু তোমাৰ ট্ৰিপল বন্ড থাকিলে এলকাইন হয় ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে ক্ষাৰ ধাতুবোৰৰ যোজক কক্ষত ইলেক্ট্ৰন কেইটা থাকে এটা থাকে ক্ষাৰ ধাতু যেনেকুৱা তোমাৰ হাইড্ৰোজেন তাৰ পিছত তোমাৰ ক্লোৰিন আছে এটা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে অম্লৰাজত হাইড্ৰোক্লোৰিক এসিড আৰু নাইট্ৰিক এসিডৰ অনুপাত হাইড্ৰোক্লোরিক এসিড আর নাইট্রিক এসিডের অনুপাত হচ্ছে 3:1 এসিডত ফিনলফথেলিনৰ বৰণ কেনেকুৱা এটা বৰণহীন হয় ঠিক আছে এসিডত ফিনলফথেলিনৰ বৰণ হৈছে বৰণহীন ইয়াৰ পিছত কোৱেশ্চনটো চাই এটা তলৰ কোনটো ধাতুকল্প নহয় তো এলুমিনিয়ামটো ধাতুকল্প নহয় তাৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে ধাতু নিষ্কাশনত পৰিমিত বায়ুৰ উপস্থিতি উচ্চ তাপত কাৰ্বনেট আৰু আকৰক ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় এই প্ৰক্ৰিয়াটো তোমাৰ কি বুলি কোৱা হয় এই প্ৰক্ৰিয়াটোক আমি কম ক্যালচিনেশন ঠিক আছে দগ্ধীকৰণ ধাতব কার্বনেট তোমার যদি তোমার ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰা হেতু তোমাৰ ক্যালচিনেশন বুলি কয় আৰু যদি তোমাৰ কার্বনেট আকৰিক যদি তোমাৰ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় হেতু তোমাৰ তাপজাৰণ বুলি কয় আচ্ছা এটা তোমাৰ কার্বনেটৰ কথা কৈছে তো কার্বনেট হলে তোমাৰ কি হ'ব এটা তোমাৰ ক্যালচিনেশন হ'ব আৰু যদি সালফাইড হয় তেতিয়াহলে তোমাৰ হেতু কি হ'ব তাপজাৰণ হ'ব সালফাইড আকৰিক ঠিক আছে যেনেকুৱা তোমাৰ জিংক সালফাইডক তাপ দিয়া হয় তেটো তোমাৰ কি উৎপন্ন হয় জিংক আৰু এটো সালফার ডাইঅক্সাইড কি হয় ফর্মেশন হয় তো এটো হ'ব তোমাৰ কি তাপজাৰণ ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে সমগণীয় শ্ৰেণী দুটা নিম্নতম যৌগৰ মাজৰ আণবিক পাৰ্থক্য এটা CH2 হয় দুটা সমগণীয় শ্ৰেণী হলে দুটা যৌগৰ মাজৰ যেটো নিকটৱৰ্তী যেটো এলিমেন্ট থাকিব বা কম্পাউন্ড থাকিব তাৰ মাজৰ ডিফাৰেন্স সদায় CH2 মূলকৰ থাকিবই লাগিব ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে সা তলৰ মৌলৰ পৰ্যায়বৃত্ত তালিকাত তলৰ কোনবোৰ ধৰ্ম বাওফালৰ পৰা সোফাললৈ কমে বাওফালৰ পৰা সোফাললৈ কমে ধাতৱীয় গুণটোতো কমে কাৰেক্ট হয় কাৰ্যকৰী নিউক্লিয় আধানটোতো বাঢ়ে এটো নহয় এটমিক সাইজটো কমে এটো হয় বিদ্যুৎ ঋণাত্মকতা তোমাৰ পৰ্যায় এটাৰ বাওফালৰ পৰা সোফালে গলে তোমাৰ বাঢ়িব এটো কমাৰ কথা কৈছে গতিকে এটো নহয় গতিকে 1 আৰু 3 কাৰেক্ট হয় এটো তোমাৰ বি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে এর পিছৰ কোৱেশ্চনটো চা তলৰ কোনটো মৌলিক গোটে ডোবাৰিনৰ ট্ৰাইড গঠন নকৰে স্যার ডোবাৰিনৰ ট্ৰাইড আছিল তিনিটা হয় না এটা হৈছে তোমাৰ লিনাক মই এনেকে মনত ৰাখিছো তোমালোকে মনত ৰাখা লিনাক এটা হৈছে তোমাৰ কাছৰবাৰী ক্যালসিয়াম স্ট্ৰন্টিয়াম আৰু হৈছে তোমাৰ এটো বেৰিয়াম আৰু এটা হৈছে কলেবৰি মানে ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন এই তিনিটা হৈছে ডোবাৰিনৰ ট্ৰাইড তো এটো তো NPS অর্থাৎ নাইট্রোজেন ফসফরাস আৰু আর্সেনিক এটো নহয় গতিকে এটো কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চাইতে কি কৈছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া কোনটো সূত্ৰ মানি চলে এটো ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো কি আছিল যে ৰাসায়নিক বিক্ৰিয়াটাত ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি অৰ্থাৎ তোমাৰ বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সমান হ'ব লাগিব এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা এটো কৈছে যে তলৰ বিক্ৰিয়াৰ বাবে কোন কেটা অশুদ্ধ হয় নে তো এটো কৈছে তোমাৰ লেড বিজাৰিত হৈছে লেড বিজাৰিতটো মানে লেড অক্সাইডে বিজাৰিত হৈছে গতিকে এটো অশুদ্ধ হয় এটা কাৰ্বনটো জাৰিত হৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে বুলি কৈছে গতিকে এটো তোমাৰ ইনকাৰেক্ট হয় 1 আৰু 2 ইনকাৰেক্ট হয় এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তলৰ কোনটো pH ৰ মানৰ পৰিঘৰত তোমাৰ দ্বন্দ্বক্ষয় ৰচনা হয় এটো 5.5 তকৈ কম হলে দ্বন্দ্বক্ষয় হয় হয়নে 5.5 তকৈ কম হলে দ্বন্দ্বক্ষয় হয় এটো বি অপশনটো কারেক্ট অপশন হয় তলৰ কোনটো গ্ৰানেণ্ডিক সূচক হয় গ্ৰানেণ্ডিক সূচকৰ কথা কৈছে তো পিএচ হ'ব পিএচটো তোমাৰ কি হয় গ্ৰানেণ্ডিক সূচক হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে খনিৰ পৰা আহৰণ কৰা আকৰৰ লগত মিহলি হৈ থকা মাটি বালি আদি অশুদ্ধি আতৰ কৰাৰ প্ৰক্ৰিয়াটোক এটো আমি কি বুলি কম শোধন ৰিফাইনিং এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে লঘু এচিডৰ লগত আইৰন এলুমিনিয়াম জিংক আৰু মেগনেছিয়াম বিক্ৰিয়াৰ বেগৰ নিম্নতম ক্ৰমটো কি হ'ব এটো তোমাৰ নিম্ন ক্ৰম অৰ্থাৎ তোমাৰ ডিক্ৰিজিং অৰ্ডাৰ কথা কৈছে না আটাইতকৈ যেটো বেছি সক্ৰিয় হেটো আগত আহিব আটাইতকৈ বেছি সক্ৰিয় তোমাৰ কোনটো হ'ব ইয়াৰ পৰা তোমাৰ মেগনেছিয়াম হ'ব তাৰ পিছত এলুমিনিয়াম জিংক আৰু এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ডি টু কারেক্ট অপশন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা
এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি হ'ব এটো ক্যালসিয়াম হ'ব এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো কি হৈছে কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনী সৃষ্টি কৰি দীঘল শৃংখলাৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে এটো কি বুলি কোৱা হয় কেটিনেশন বুলি কোৱা হয় এটো কেটিনেশন বুলি কয় এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে তলৰ কোনটো যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্তত এডাল ত্ৰিবান্ধনী আছে ত্ৰিবান্ধনী হলে তোমাৰ এলকাইন হ'ব লাগিব ঠিক আছে আৰু এলকাইন হলে তোমাৰ CnH2n-2 হ'ব লাগিব CnH2n-2 হ'ব লাগিব হয়নে তো তোমাৰ ইয়াতে কোনটোত আছে চোৱা এটা তুমি চোৱা এটা তোমাৰ দুটা 2 2 4 4 ৰ পৰা 2 গুণ 2 এটো ডি অপচনটো কাৰেক্ট অপচন হ'ব হয়নে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ COOH হয়নে COOH তোমাৰ এনেকৈ লিখা হয় এটো কাৰ্বক্সিলিক গ্ৰুপ হয় তো কাৰ্বক্সিলিক গ্ৰুপ হ'ব এটো কাৰ্বক্সিলিক গ্ৰুপ এটো ডি অপচনটো কাৰেক্ট অপচন হয় কাৰ্বক্সিলিক গ্ৰুপ ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গটোত ওপৰৰ পৰা তললৈ গলে পাৰমাণবিক আকাৰ কি হ'ব এটো ইনক্ৰিজ হ'ব বাঢ়িব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলবোৰক সজোৱা হৈছিল এটো ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছিল এটো এক নম্বৰটো হয় তাৰ পিছত তোমাৰ মৌলবোৰৰ ৰাসায়নিক ধৰ্ম পাৰমাণবিক সংখ্যাটো তেতিয়া ইউজ কৰা নাছিল ৰাসায়নিক ধৰ্মৰ ওপৰতো ইউজ কৰিছিল হয়নে আৰু মৌলবোৰৰ ভৌতিক ধৰ্ম নহয় তো এটো তোমাৰ কি হ'ব 1 and 2 হ'ব 1 and 2 কত আছে এটো তোমাৰ 2 and 4 2 and 3 1 and 3 আছে নেতে 1 and 3 হ'ব 1 and 3 টো কাৰেক্ট হ'ব ইয়াৰ পিছত চোৱা এটো আমি কৰিলো অলৰেডি এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস 287 অৰ্থাৎ ব্যালেন্সিং হৈছে 1 তলৰ কোনটোৰ লগত ইয়াৰে তোমাৰ ৰাসায়নিক সাদৃশ্য থাকিব তো তোমাৰ ব্যালেন্সি সেম হলে ৰাসায়নিক সাদৃশ্য থাকে গতিকে এটো চোৱা এটো তোমাৰ ব্যালেন্সি কিমান হ'ব এটো তোমাৰ 25 এটো তোমাৰ 3 আহিব এটো ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 27 এটো ব্যালেন্সি 1 আহিব গতিকে ফ্লোৰিনৰ লগত কি থাকিব মিল থাকিব বি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে দ্বি অপহৰণ বিক্ৰিয়াটো চিনাক্তকৰণ কৰা দ্বি অপহৰণ বিক্ৰিয়াত তোমাৰ কি হ'ব এটো তোমাৰ আয়নৰ মাজত বিনিময় ঘটিব গতিকে এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰিছে নীলা লিটমাছ ৰঙা কৰি তোমাৰ এসিডে গতিকে এসিডৰ pH ৰ মান 7 তকৈ কম হ'ব 7 তকৈ কম এটাতে আছে গতিকে এটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এটা ধাতব যৌগ এই হাইড্ৰক্লোৰিক এসিডৰ হৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা যৌগটোৱে জ্বলি থকা মমবাতি নুমায় বিক্ৰিয়াটোত উৎপন্ন হোৱা যৌগটো ক্যালসিয়াম ক্লোৰাইড হলে এই যৌগটো কি হ'ব ক্যালসিয়াম কাৰ্বনেট হ'ব হয়নে এটো তোমাৰ ক্যালসিয়াম কাৰ্বনেট তোমাৰ হাইড্ৰক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰিলে এটো তোমাৰ কি হ'ব ক্যালসিয়াম ক্লোৰাইড আৰু তোমাৰ কাৰ্বন ডাই অক্সাইড ফৰ্মেশন কৰিব এটো তোমাৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ ডোবাৰিনাৰ ট্ৰাইডৰ কথা কৈছে এটো ডোবাৰিনাৰ ট্ৰাইড এটো তোমাৰ ক্যালসিয়াম স্ট্ৰন্টিয়াম বেৰিয়াম এটো গঠন কৰিব এটো তোমাৰ গঠন নকৰে ঠিক আছে আৰু তোমাৰ এটো ক্লোৰিন ব্ৰোমিন আয়োডিন এটো তোমাৰ গঠন কৰিব আৰু সিয়ানো এটো গঠন নকৰে গতিকে এটো তোমাৰ কি আছিল এটো ওপৰটো আছিল তোমাৰ x আৰু z এ গঠন কৰিব x আৰু z এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে তলৰ চিত্ৰত কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতি দেখুওৱা হৈছে কোনটো বিকল্পই বিশুদ্ধ কপাৰ আহৰণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰিব তো ইয়াতে চোৱা এটো তোমাৰ এনোড দিয়া আছে এটো তোমাৰ ক্যাথোড দিয়া আছে হয়নে এফালে তোমাৰ এটো কৰ্ক এফালে দিয়া আছে এফালে তোমাৰ এসিডৰ সলিউশন দিয়া আছে হয়নে তো ইয়াতে তোমাৰ যেটো এনোড বুকা সৃষ্টি হ'ব হি এনোড বুকাটো তোমাৰ কি হ'ব এনোড বুকাটো এটো বিদ্যুৎ প্ৰবাহ চালিত কৰিলে বিশুদ্ধ কপাৰৰ তোমাৰ বিদ্যুৎ বিশ্লেষণ ক্যাথোডত তোমাৰ কি হ'ব জমা হ'ব এটো ডি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ মিলাবলৈ দিছে এটো সোডিয়াম আৰু পানী লগ লাগি তোমাৰ কি ফৰ্মেশন হ'ব এটো সোডিয়াম আৰু
পানীৰ লগ লাগি এইটো সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ এইটো 3 নম্বৰ লগত মিলিব আইৰণ আৰু কপাৰ সালফেট আইৰণ আৰু কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিলে তোমাৰ কি হ'ব এইটো আইৰণ প্লাছ কপাৰ সালফেট এইটো উৎপন্ন হ'ব তোমাৰ আইৰণ সালফেট প্লাছ কপাৰ কত আছে এইটো তোমাৰ 2 নম্বৰ লগত আহিব কিউটো 2 হ'ব পটাছিয়াম আয়োডাইড আৰু লিড নাইট্ৰেট তো ফৰ্মেশন হ'ব তোমাৰ লিড আয়োডাইড কত আছে লিড আয়োডাইড পটাছিয়াম নাইট্ৰেট এটা আহিব 1 নম্বৰ লগত কাৰ্বন আৰু কাৰ্বন ডাই অক্সাইড এটো ঠিক ঠাক হয়নে গতিকে এইটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটা তোমাৰ কি কৈছে ইয়াতে ৰাসায়নিক বিক্ৰিয়া সম্পন্ন কৰোতে ভৰৰ পৰিৱৰ্তন ঘটে নেকি নঘটে এইটো তোমাৰ এই নম্বৰ অপশনটো কাৰেক্ট হ'ব সদায় একে থাকিবই লাগিব যেটো আমাৰ ভৰৰ নিত্যতা সূত্ৰ আছে সেইটো মতে ভৰৰ সৃষ্টি কৰিব নোৱাৰি বিনাশ কৰিব নোৱাৰি ইয়াৰ পিছত কি কৈছে চা কপাৰ সালফেটৰ দ্ৰৱত আইৰণ ধাতু দিয়াৰ 1 ঘণ্টাৰ পিছত পৰ্যবেক্ষণ কৰা দ্ৰৱটোৰ বৰণ কেনেকুৱা হ'ব এটা তোমাৰ পাতল হেউজিয়া হ'ব হয়নে প্ৰথমতে ডাৰ্ক থাকিব তাৰ পিছত পাতল কি হ'ব পৰিৱৰ্তন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে চোৱা সাধাৰণতে অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী কিন্তু X হৈছে কাৰ্বনৰ এটা ৰূপ আৰু ই বিদ্যুতৰ কুপৰিবাহী তেতিয়াহলে ব্যতিক্ৰমী অধাতুটো কি হ'ব গ্ৰেফাইট হ'ব এটা তোমালোকে জানা তোমালোকৰ কাঠ পেন্সিলৰ ভিতৰত যেটো থাকে সেইটো তোমাৰ গ্ৰেফাইট বুলি কয় সেইটো তোমাৰ বিদ্যুৎ পৰিবহন কৰিব পাৰে ঠিক আছে এটা অধাতু হয় কিন্তু আৰু কাৰ্বনৰ বহুৰূপ হয় কাৰ্বনৰ বহুৰূপ তোমাৰ কি আছে এটো যেটো তোমাৰ ডায়মন্ড আছে অৰ্থাৎ হীৰা তাৰ পিছত তোমাৰ C60 অৰ্থাৎ ফুলেৰিন তাৰ পিছত তোমাৰ এটো গ্ৰেফাইট এটো হৈছে তোমাৰ কাৰ্বনৰ কি হয় বহুৰূপ হয় বা অৱৰূপ বুলিও কয় তো কাৰ্বনৰ বহুৰূপ বা অৱৰূপ ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কাৰ্যকৰীমূলক OH টো কি হয় এটো তোমাৰ এলকহলৰ হয় তো এলকহলৰ লাষ্টত তোমাৰ অল আহিব এটো বিউটানন এটো কিটন হয় বিউটিন এটো তোমাৰ কি হয় বিউটেন এটো তোমাৰ এলকিন হয় হয়না বিউটানল এটো এলডিহাইড হয় আৰু বিউটানল এটো এলকহল হয় এটো বি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে চোৱা ইয়াতে চাৰিটা দ্ৰৱৰ pH মান দি আছে P2 দি আছে Q4 R7 আৰু S9 দি আছে কোনটো আয়নৰ বৰ্ধিত ক্ৰম বুজাব এটা হাইড্ৰোজেন আয়নৰ বৰ্ধিত ক্ৰম হাইড্ৰোজেন আয়ন আটাইতকৈ বেছি ক'ত আছে আটাইতকৈ বেছি আছে P হয়নে আটাইতকৈ বেছি আছে P আৰু এটো সজাবলৈ দিছে বৰ্ধিত ক্ৰমত মানে আটাইতকৈ কম থকাটো আগত আহিব তাৰ পিছত আহিব তোমাৰ R তাৰ পিছত আহিব তোমাৰ Q আৰু তাৰ পিছত আহিব P SRQP कहा आया ये हाँ এটা তোমাৰ ইনক্ৰিজিং অৰ্ডাৰ অফ হাইড্ৰোজেন আয়ন আটাইতকৈ কম থাকিব S আটাইতকৈ তাৰ পিছত আহিব R তাৰ পিছত Q তাৰ পিছত আহিব P এনেকুৱা অপচন কোনটো আছে ইয়াতে মানে তোমাৰ P আটাইতকৈ বেছি থাকিব তো আটাইতকৈ বেছি থাকিলে এটো একেবাৰে লাষ্টত যাব P লাষ্টত এটাতে আছে গতিকে এইটোৱে কাৰেক্ট হ'ব হয়নে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তলত যে বিক্ৰিয়াবোৰৰ কোনটো তোমাৰ কি হয় তাপবৰ্জী বিক্ৰিয়া ক্যালসিয়াম কাৰ্বনেটৰ তাপ দিলেহে গঠন কি এটো বিক্ৰিয়াটো সংঘটিত হয় গতিকে এটো তাপগ্ৰাহী হয় এটো তাপবৰ্জী নহয় আৰু তোমাৰ এটো সালোকসংশ্লেষণ বিক্ৰিয়াটো তোমাৰ কি হয় তাপ উৎপন্ন হৈছে গতিকে তাপবৰ্জী হ'ব এটো তোমাৰ সিলভাৰ ক্লোৰাইডক সূৰ্যৰ পোহৰত ৰাখিলে সিলভাৰ আৰু ক্লোৰিনলৈ বিযোজিত হয় তাপ দিব লাগে এটো তোমাৰ তাপবৰ্জী নহয় তাপগ্ৰাহীহে হয় আৰু ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্মেশন হয় এটো তাপবৰ্জী হয় গতিকে 1 and 4 হ'ব এই 1 and 4 না এটো তোমাৰ 2 and 4 হ'ব এটো তোমাৰ ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা তলত হাইড্ৰোজেন সালফাইড আৰু ক্লোৰিনৰ মাজত বিক্ৰিয়া হৈছে হাইড্ৰোজেন সালফাইড আৰু ক্লোৰিনৰ মাজত বিক্ৰিয়া ঘটি সালফাৰ আৰু হাইড্ৰক্লোৰিক এসিড উৎপন্ন হৈছে হয়নে তো ইয়াতে তোমাৰ হাইড্ৰোজেন সালফাইডটো বিজাৰিত হৈছে আৰু ক্লোৰিনটো তোমাৰ কি হৈছে জাৰিত হৈছে হয়নে জাৰিত হৈছে তোমাৰ হাইড্ৰোজেন সালফাইড নহয় হাইড্ৰোজেন ক্লোৰাইড আৰু তোমাৰ বিজাৰিত হৈছে তোমাৰ ক্লোৰিন এটা তোমাৰ দুটা আছিল এটা হৈছে হা গতিকে এটো তোমাৰ কি হ'ব সি অপশনটো কাৰেক্ট হ'ব হাইড্ৰোজেন সালফাইড তোমাৰ জাৰিত হ'ব আৰু তোমাৰ ক্লোৰিনটো কি হ'ব বিজাৰিত হ'ব জাৰিত পদাৰ্থ হাইড্ৰোজেন সালফাইড
হাইড্ৰোজেন সালফাইডটো বিজাৰিত হৈছে আৰু তোমাৰ ক্লোৰিনটো ইয়াতে দুটা আছিল গৈ এড হয় ঠিকে আছে বাৰু এইটো CO2 কাৰেক্ট হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা বিদ্যালয়ৰ পৰীক্ষাগাৰত নিতুলে এটা প্ৰশমন বিক্ৰিয়া সম্পন্ন কৰিলে সি এটা পৰীক্ষাগাৰত ক্ষাৰ সালফাৰিক এচিড ললে এতিয়া সি প্ৰশম কৰিবলৈ কি যোগ কৰিব এচিডক প্ৰশমিত কৰিবলৈ তোমাৰ বেছ অৰ্থাৎ ক্ষাৰক যোগ কৰিব লাগিব হয়নে তীব্ৰ ক্ষাৰক এটো বি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় এটো এটা লৱণ এ হৈছে ব্ৰাইনৰ এটা উপাদান ব্ৰাইন মানে সোডিয়াম ক্লোৰাইডৰ কি হয় সোডিয়াম ক্লোৰাইডৰ তোমাৰ জলীয় দ্ৰৱক ব্ৰাইন বুলি কোৱা হয় ই বি উৎপাদনৰ লগত বিক্ৰিয়ক পদাৰ্থৰ লগতে অম্লনাশকৰ ঔষধৰ হিচাপে কাম কৰে মানে এটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ কথা কৈ আছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ কথা কৈ আছে ইয়াক গৰম কৰিলে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক গৰম কৰিলে কি ওলায় সোডিয়াম কাৰ্বনেট Na2CO3 ওলায় যে কঠিন পানী কোমল কৰে তো এটো ঠিকঠাক ABC কি হ'ব A হ'ব তোমাৰ সোডিয়াম ক্লোরাইড B হ'ব সোডিয়াম হাইড্ৰোজেন কার্বনেট আৰু C হ'ব সোডিয়াম কার্বনেট ডি অপশনটো কারেক্ট অপশন হয় চাইছানে একেবাৰে ইজিলি তুমি ওলাব পাৰা এনেকে মই যেনেকে ওলালো ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে চোৱা ইয়াতে তোমাৰ কৈছে তলৰ কোনটোত বাল্বটো জ্বলিব এটো হাইড্ৰোক্লোৰিক আছে চিনিৰ দ্ৰৱ এটো নহয় ভেজিটেবল অয়েল নহয় হাইড্ৰোক্লোরিক এসিডতো জ্বলিব হাইড্ৰোক্লোরিক এসিড আচ্ছা চুন পানীত জ্বলিব এই দুটাত জ্বলিব ঠিক আছে তোমালোকে এতে কনফিউজ নহবা দেই এতে কিন্তু চুন পানী অর্থাৎ তোমার ক্যালসিয়াম হাইড্রোক্সাইড যেটো আছে এটা একটা ক্ষারক হয় কিন্তু এটো তোমার একেবারে পুয়ার ইলেকট্রিক কন্ডাক্টর হয় মানে একেবারে কম পরিমাণে ইলেকট্রিসিটি কন্ডাকশন কৰিব পাৰে গতিকে এটো তোমাৰ এই দুটা কারেক্ট হ'ব এটো তোমাৰ 1 নাম্বার আৰু 4 নাম্বাৰটো কারেক্ট হ'ব 1 আৰু 4 এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে জিংক আৰু নাইট্ৰিক এসিডৰ মাজত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন হয় হাইড্ৰোজেন উৎপন্ন হয় এটো নহয় কাৰণ তোমাৰ নাইট্ৰিক এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন কৰিব নোৱাৰে ঠিক আছে কাৰণ তোমাৰ নাইট্ৰিক এসিড এটা তীব্ৰ তোমাৰ কি হয় বিজাৰক বুলি কৈছে এটো তীব্ৰ জাৰক হয়নে তীব্ৰ জারক নাইট্রিক এসিডটো তীব্র বিজারক মানে তোমার বেলেগৰ পৰা অক্সিজেন গ্ৰহণ আচ্ছা হয় বেলেগৰ পৰা অক্সিজেন গ্ৰহণ কৰি এটো তোমাৰ কি কৰিব এটো নাইট্ৰোজেন অক্সাইড নাইট্ৰোজেন ডাই অক্সাইডলৈ কি হয় বিজাৰিত হৈ যায় না হয় তো এটো কারেক্ট হয় এসারশন ইনকারেক্ট রিজন কারেক্ট এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা আরে এটো চোৱা এতে তোমাৰ কি কৈছে তলৰ কোনটো বিক্ৰিয়া সংঘটিত হ'ব এটো কপাৰ আছে আৰু এটা আছে ম্যাগনেসিয়াম কপাৰ আৰু ম্যাগনেসিয়াম আছে আচ্ছা কপাৰটো ম্যাগনেসিয়াম কপাৰিত কৰিব নোৱাৰিব কাৰণ কপাৰটো ম্যাগনেসিয়ামতকৈ বেছি সক্ৰিয় এটো নোৱাৰিব কপাৰ সালফেট আৰু আইৰনে কপাৰ কপাৰিত কৰিব পাৰিব কাৰণ তোমাৰ আইৰনটো কপাৰতকৈ বেছি সক্ৰিয় হয় এটো কারেক্ট হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে কিটন হলে তোমাৰ এটো 2 নম্বৰ হ'ব এটো এলডিহাইড হয় এটা আহিব তোমাৰ ডিৰ লগত ইয়াৰ পিছত তোমাৰ 7 * 12 12 * 14 এটা তোমাৰ এলকেন হ'ব সংযুক্ত হাইড্ৰোকাৰ্বন হ'ব এলকেন মানে সংযুক্ত হাইড্ৰোকাৰ্বন আৰু তোমাৰ এফালে আছে তো এটো হ'ব তোমাৰ কিটন হয়নে আৰু কাৰ্বনৰ বহুৰূপ এটো ফ্লোৰিন হয় এটো মই অলপ আগতে ক'লো C60 এটো তোমাৰ ফ্লোরিন হয় ঠিক আছে আৰু তোমাৰ ভেজিটেবল অয়েলটো অসংপৃক্ত হয় আনস্যাচুরেটেড হাইড্ৰোকাৰ্বন হয় মনত ৰাখা তোমালোকে এইবোৰ ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে ৰাহুলে তিনিটা পৰীক্ষা নল ABC আছে তো A এটো ধৰা B আৰু C ঠিক আছে পানী লৈছে ইয়াতে তোমাৰ পানী আছে গোটেকেটাত পানী আছে এটো তো পানী আছে পানী ললো তো পানী লোৱাৰ পিছত কি কৰিছে 8 ক্যালসিয়াম সালফেট যোগ কৰিছে ক্যালসিয়াম সালফেট বি পৰীক্ষানত ম্যাগনেসিয়াম ক্লোরাইড এটো MgCl2 আৰু তোমাৰ হি পৰীক্ষানত কেইটুকুৰমান সাবুনৰ দ্ৰৱ যোগ কৰিলে লগতে সাবুন আছে ঠিক আছে সাবুন আৰু ইফালেও আছে সাবুন তো তোমাৰ ভালদৰে জোকাৰি দিলে কোনটো পৰীক্ষানত ফেন প্ৰত্যক্ষ কৰিবলৈ পোৱা নাযায় বুলি কৈছে যদি তিনিওটা জোকাৰি দিয়া হয় তো জোকাৰি দিলে ফেনটো ক'ত নাপাম আমি সিট নাপাম কাৰণ তোমাৰ ইয়াতে
সি তো তোমাৰ এইটো একো যোগ কৰাই নাই হয়নে সিত কিবা কৰিছে নেকি সিত তো যোগ কৰাই নাই তোমাৰ ইয়াৰ বিথে কৰিলে আচ্ছা মেগনেছিয়াম ক্লোৰাইড আৰু দিছ তোমাৰ কেলছিয়াম সালফেট কেলছিয়ামটো তোমাৰ দ্ৰৱণীয় ধাতু হয় মেগনেছিয়াম দ্ৰৱণীয় হয় কিন্তু কম দ্ৰৱণীয় হয় আৰু ক্লোৰিন আছে হয় তেতিয়াহ'লে তোমাৰ এইটো হ'ব মানে তোমাৰ বিটো হ'ব পৰীক্ষা নল বি আৰু মেগনেছিয়ামটো তোমাৰ কম দ্ৰৱণীয় হয় যে গতিকে এইটো দ্ৰৱীভূত হওঁতে অলপ টাইম লাগিব হয়নে গতিকে এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব দেখা নাযায় বুলি কৈছে যে সেইকাৰণে বিটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চাই এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে এইটো কৈছে তোমাৰ ৰাণীৰ পিএইচ পেপাৰত এটোপাল লঘু এচিটিক এচিড আৰু এটোপাল হাইড্ৰক্লৰিক এচিড দি ৰঙৰ পৰিৱৰ্তনৰ তুলনা কৰিলে ৰাণীৰ পৰ্যবেক্ষণ মতে তলৰ কোনটো শুদ্ধ ইয়াতে কৈছে তোমাৰ এচিটিক এচিড হয়নে এচিটিক এচিডৰ তোমাৰ পিএইচৰ ভ্যালু কিমান এচিটিক এচিডৰ পিএইচৰ ভ্যালু 2 কিবা আছিল আৰু হাইড্ৰক্লৰিক এচিডৰ পিএইচৰ ভ্যালু হৈছে 1.2 গতিকে তোমাৰ ইয়াতে তোমাৰ পিএইচৰ ভ্যালু বেছি কাৰ হল পিএইচৰ ভ্যালু এচিটিক এচিডৰ বেছি হল এচিটিক এচিডৰ পিএইচ হাইড্ৰক্লৰিক এচিডতকৈ বেছি এচিটিক এচিডৰ পিএইচ হাইড্ৰক্লৰিক এচিডতকৈ বেছি এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব কাৰণ এইটো তোমাৰ 2 কিবা আছিল মই পাহৰিলো তোমালোকে চাই ল'বা এচিটিক এচিডৰ তোমাৰ 2.1 এনেকুৱা কিবা আছিল কিন্তু হাইড্ৰক্লৰিকৰ 1.2 হয় গতিকে এটা পিএইচৰ ভ্যালু বেছি কাৰ হল এইটো হল এচিটিক এচিডৰ হল তো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা তলৰ চাৰিটা কাৰ্বন যৌগ দহনৰ বিক্ৰিয়া দেখুওৱা হৈছে মিথেনৰ লগত এইটো প্ৰাকৃতিক গেছৰ দহনৰ যিটো বিক্ৰিয়া আছে তোমালোকৰ বুকত সেইটো দিয়াই আছে এইটোৰ লগত এইটো আছে এইটোৰ লগত এইখিনি আছে আৰু এইটো আছে বিক্ৰিয়াকেইটা দিয়া আছে এতিয়া আমি ইয়াৰ পৰা কি ক'ব পাৰে এইটোৰ পৰা আমি এইটো ক'ব পাৰো সব প্ৰত্যেকটোতে তাপ উৎপন্ন হৈছে গতিকে প্ৰতিটোৰ ক্ষেত্ৰত তোমাৰ কি হ'ব তাপ উৎপন্ন হ'ব আৰু ইয়াতে তোমাৰ ওয়াটাৰ আৰু ওয়াটাৰ গতিকে গোটেই কেইটাৰ লগত ওয়াটাৰ ফৰ্মেশন হৈছে তো সকলো কাৰ্বন যৌগই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি তোমাৰ পানী নিৰ্গত কৰে এটো তোমাৰ কি হয় কাৰেক্ট হয় ইয়াৰ পিছত কৈছে তোমাৰ সকলো কাৰ্বন যৌগই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি পানী নিৰ্গত কৰে সকলো কাৰ্বন যৌগই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি পানী এটো একেচন দিছে দুটা এই তোমাৰ হয় না সকলো কাৰ্বন যৌগই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি পানী নিৰ্গত কৰে এটো একে দিছে দুটা অপচন সকলো কাৰ্বন যৌগই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ তোমাৰ কি কৰে নিহৰিত কৰে এটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব হয়নে তো এটো তোমাৰ কি বলবো আমি এটো 1 আৰু এটো তোমাৰ 1 আৰু 3 হয়নে তো 1 আৰু 1 to 3 কাৰেক্ট হ'ব ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ডি টু কাৰেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো ধাতুৰ সক্ৰিয়তাৰ ক্ৰম এটো তো তোমাৰ সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন আৰু ক্লোৰিন এটো বি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে চাৰিটা মৌল এ বি সি ডিৰ পাৰমাণবিক সংখ্যা 2 8 14 আৰু 19 হলে তলৰ মৌলৰ মুঠ কক্ষপথৰ সংখ্যা তোমাৰ কি হ'ব 4 মুঠ কক্ষপথৰ সংখ্যা 4 হ'ব ইয়াতে তোমাৰ এটো আছে এটো না এটো 19 আছে d19 এটো 2 8 ইয়াতে 10 19 1 কত এটো 1 2 3 4 চাৰিটা কক্ষপথ আছে গতিকে এটো ডি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চাই কি কৈছে ভি ডব্লিউ এক্স ওয়াই আৰু জেড পৰ্যাবৃত্ত তালিকাৰ স্থান দেখুওৱা হৈছে হয় না এটো তোমাৰ 3 নম্বৰ পৰ্যায় এটো বৰ্গ দেখুওৱা হৈছে সো এটো 14 বৰ্গ টু 15 বৰ্গ আৰু এই ফালে আছে তোমাৰ 18 বৰ্গটো তোমাৰ এটো অধাতু আহিব হয় না আৰু তোমাৰ এটো খুদিছে কি ধাতুকল্প তোমাৰ এটো তোমাৰ কি হ'ব ধাতুকল্প w এটো 14 ধাতুকল্প আছে হয় না w হ'ব গতিকে আৰু তোমাৰ কি আছে আৰু এতে কৈছে নিষ্ক্ৰিয় আচ্ছা নিষ্ক্ৰিয় হলে ইউ হ'ব হয় না ধাতুকল্প w আৰু নিষ্ক্ৰিয় হৈছে ইউ এটো তোমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এৰ পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে এটা মৌল এক্সক জলীয় দ্ৰৱৰ সংস্পৰ্শে আহিবলৈ দিয়াত ৰংচোৱা মুগা বৰ্ণৰ পদাৰ্থ উৎপন্ন হয় ৰংচোৱা মুগা হলে তোমাৰ এটো
আইৰণৰ লগত বিক্ৰিয়া কৰিলে ব্ৰঞ্জৰ মগা হ'লে মামৰ হ'ব তো মামৰ ৰাসায়নিক সংকেত এইটো হয় গতিকে এইটো বি অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব তো লুৰ লগত মামৰে বিক্ৰিয়া কৰে আৰু লুৰ লগত আইৰণ আৰু জুলি বাষ্পই বিক্ৰিয়া কৰিলে তোমাৰ এইটো আইৰণ অক্সাইড উৎপন্ন হয় এইটো আমি কৰিলোৱে হয়নে এইটো কৰিছোঁ এইটো চোৱা এইটো কি কৈছে এটা দ্ৰব্যই গুৰুগুৰি লোৱা পানীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণ পানী ঘোলা কৰে দ্ৰব্যটো কি থাকে এইটো হাইড্ৰক্লৰিক এচিড থাকে ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় হা শুকান হাইড্ৰক্লৰিক গেছে শুকান লিটমাছৰ বৰণ কিয় পৰিৱৰ্তন নকৰে এইটো 2 মাৰ্কৰ কাৰণেও এইটো ইম্পৰ্টেণ্ট হয় কাৰণ তোমাৰ ইহঁতে বিক্ৰিয়া কৰিবলৈ হ'লে কি লাগিব পানী লাগিব পানীৰ উপস্থিতিতে ইহঁতে তোমাৰ এচিডসমূহ প্ৰদৰ্শন কৰিব পাৰে অন্যথা প্ৰদৰ্শন কৰিব নোৱাৰে ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা কি কৈছে গাঢ় হাইড্ৰক্লৰিক এচিডৰ লগত সোডিয়াম হাইড্ৰক্সাইড মিহলি কৰিলে কি হ'ব ইয়াতে তোমাৰ হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইড এইটো হৈছে এচিড আৰু এইটো হৈছে ক্ষাৰক এচিডৰ লগত ক্ষাৰক বিক্ৰিয়া কৰিলে তো উষ্ণতাটো কি হ'ব বৃদ্ধি পাব উষ্ণতা বৃদ্ধি পাব আৰু লৱণ আৰু পানী উৎপন্ন হ'ব এইটো তোমাৰ কাৰণ যেহেতু এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া লৱণ আৰু পানী উৎপন্ন হয় যাক আমি প্ৰশমন বিক্ৰিয়া বুলিও কওঁ গতিকে এইটো তোমাৰ 1 আৰু 4 কাৰেক্ট হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে তলৰ কোনটোৰ ক্ষেত্ৰত বিক্ৰিয়া ঘটিব এইটো চোৱা আইৰণটো মেগনেছিয়ামতকৈ কম সক্ৰিয় গতিকে এইটো নহয় লেডো কম সক্ৰিয় হয় মেগনেছিয়ামতকৈ জিংক আৰু আইৰণৰ কথা কৈছে জিংক সালফেটৰ পৰা আইৰণ এইটো নহয় কাৰণ তোমাৰ জিংকটো আইৰণতকৈ বেছি সক্ৰিয় হয় গতিকে এইটো আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব হয়নে এইটো আমি অলৰেডি কৰিলোৱে ইয়াৰ পিছত এইটো তোমাৰ কি কৈছে চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কাৰ্বন যৌগবোৰ সাধাৰণতে বিদ্যুতৰ কুপৰিবাহী কিয় এইটো চোৱা যেটো তোমাৰ সহযোজী যিবোৰ যৌগ আছে সহযোজী যৌগবোৰে তোমাৰ ইলেক্ট্ৰন ভাগ বতৰাহে কৰে তো ভাগ বতৰা যদি কৰে তেতিয়াহ'লে তোমাৰ হেতু তোমাৰ কি থাকিব ভাগ বতৰা কৰিলে কোনো মুক্ত ইলেক্ট্ৰন নাথাকে আৰু সেই কাৰণে হয়তো বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে তো বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব আৰু পিছৰ কোৱেশ্যনটো চোৱা এইটো আগতে পঢ়োৱা হৈছে না এইটো তোমাৰ প্ৰপাইন ভালে এইটো চিনাক্তকৰণ কৰিবলৈ দিছে অসম্পৃক্ত তোমাৰ এইটো হ'ব এইটো প্ৰপিন হ'ব আৰু প্ৰপাইন এইটো তোমাৰ এইটো বি আৰু সি কাৰেক্ট বি আৰু সি এইটো ডি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা এইটো চোৱা যোগাত্মক বিক্ৰিয়া কোনবোৰে দেখায় চোৱা যোগাত্মক বিক্ৰিয়া অসম্পৃক্ত হাইড্ৰকাৰ্বনে দেখায় আৰু অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ ফৰ্মুলা হৈছে CnH2n+2 ঠিক আছে তো ইয়াতে তোমাৰ যোগাত্মক বিক্ৰিয়া কোনে দেখুৱাব যোগাত্মক বিক্ৰিয়া এইটো ফৰ্মুলাত থাকিব লাগিব দেই 2 × 4 = 6 এইটো এটা আছে আৰু এফালে যোগাত্মক বিক্রিয়া দেখাব অসম্পৃক্ত হাইড্রোকার্বনে যোগাত্মক বিক্রিয়া দেখায় হয়নে এইটো তোমাৰ যোগাত্মক বিক্রিয়া কোনে দেখাব এটো তোমাৰ বি আৰু এফালে তোমাৰ C2 2 2 4 4 2 গুণা আর 6 এফালে আছে তোমাৰ C3H6 6 3 গুণ 18 হয় এইটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা এলুমিনিয়াম 3+ আয়নৰ ইলেক্ট্ৰন বিন্যাস এলুমিনিয়াম আছে 13 ইলেক্ট্ৰন বিন্যাস তোমাৰ 287 হয় কিন্তু ইয়াতে তোমাক 3টা মাইনাস কৰিছে ঠিক আছে কেইটা 3টা গতিকে এটো কি হ'ব 284 অর্থাৎ তোমাৰ বাহিৰটো নোহোৱা হৈ যাব এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ডোবাৰিনাৰ আৰু ট্ৰাইড নহয় কোনটো এটো বেৰিলিয়াম মেগনেছিয়াম ক্লোৰিন এটো ডোবাৰিনাৰ আৰু ট্ৰাইড আর নহয় এটো সালফেট এটো কৈছে এটা মৌল X282 যাৰ ইলেক্ট্ৰন বিন্যাস দিয়া আছে এটো সালফেট আৰু ফসফেটৰ লগত লগাই যোগ দুটা ৰাসায়নিক সংকেত কি হ'ব এটো হ'ব X সালফেট আৰু P ফসফেট এটো বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোশ্চনটো সোৱা তোমাৰ কি হৈছে নিম্নোক্ত কোনটো বিযোজন বিক্ৰিয়াটো তোমাৰ কি হয় সূৰ্যৰ পোহৰৰ দৰকাৰ হয় এটো সিলভার ক্লোরাইড আর বিযোজনৰ কাৰণে সূৰ্যৰ পোহৰ দৰকাৰ হয় গতিকে সি অপশন কারেক্ট অপশন হয় তাৰ পিছত কৈছে হুইচ অফ দ্য ফলোইং ইজ মলিকুলাৰ ফৰ্মুলা অফ সাইক্লোহেক্সেন হেক্সেনৰ কথা কৈছে না হেক্সেন হলে 6 আহিব কাৰ্বন আহিব 6টা 6 দুগুণা 12 12 দুগুণ 14 কিন্তু ইয়াতে কৈছে তোমাৰ সাইক্লো যৌগত এটা ডাবল বন্ড আহিব তো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোশ্চনটো সোৱা ইয়াৰ পিছত কোশ্চনটো তোমাৰ
কি কৈছে এইটো চোৱা তলত কোনটো প্ৰক্ৰিয়া এলুমিনিয়াম অক্সাইডৰ পৰা এলুমিনিয়াম ধাতু নিষ্কাশন কৰাত তোমাৰ কি কৰে সহায় কৰে এইটো কৈছে তোমাৰ এলুমিনিয়ামৰ কথা হয়নে প্ৰক্ৰিয়াটো এলুমিনিয়াম অক্সাইড অৰ্থাৎ ধাতব অক্সাইড হলে তোমাৰ কি হ'ব ধাতব অক্সাইড এলুমিনিয়াম ধাতু নিষ্কাশন কৰা হলে এটো তোমাৰ কি হ'ব ইলেক্ট্ৰোলাইটিক ৰিডাকশন এটো ডি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে ইয়াতে কৈছে অম্ল আৰু ক্ষাৰকৰ জলীয় দ্ৰৱৰ মানে কোন কেইটা সত্য হয় হেতু লাগে এৰ মান বেছি হলে বিৰ মান অৰ্থাৎ তোমাৰ অম্লৰ মান বেছি হলে অম্ল শক্তি বেছি অম্লৰ মান যদি যিমানে বেছি হ'ব অম্ল শক্তি সিমানে কম হ'ব ঠিক আছে গতিকে এটো নহয় এটো pH ৰ মান বেছি হলে তোমাৰ অম্ল শক্তি কমে তো তোমাৰ কি হয় কারেক্ট হয় pH ৰ মান বেছি হলে তোমাৰ ইয়াতে কৈছে হায়াৰ দা pH স্ট্ৰংগাৰ দা বেস তোমাৰ হয় এটো তোমাৰ কি হ'ব কারেক্ট হ'ব ইয়াতে কৈছে হায়াৰ দা pH উইকাৰ দা বেস এটো ইনকারেক্ট হয় গতিকে সি অপশনটো কি হ'ব এটোৰ কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ এটো প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে দুটা পৰমাণুৰ মাজৰ সহযোজী বান্ধনী ঘটে হয়নে সহযোজী বান্ধনী ঘটে কেনেকে তোমাৰ এটো ইলেক্ট্ৰনবোৰ শেয়াৰ কৰি হয়নে ইলেক্ট্ৰনবোৰ শেয়াৰ কৰি আৰু দুটা পৰমাণু both atoms are non metals গতিকে এটো কারেক্ট হ'ব ঠিক আছে গতিকে আমাৰ 1 আৰু কি পালো 3 হে জাস্ট কারেক্ট পালো হয়নে এটো তোমাৰ এই নম্বৰত আছে গতিকে এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত চাই এটো কিন্তু ইম্পৰ্টেন্ট হয় সকলো তোমাৰ সাধাৰণ উষ্ণতাত থাকে গতিকে যিবোৰ তোমাৰ অধাতু হেবোৰ সাধাৰণ উষ্ণতাত থাকে হেতু আমাৰ কদিছে সাধাৰণ উষ্ণতাত এটো তোমাৰ ডি অপশনটো কি হ'ব এটোৰ কারেক্ট অপশন হ'ব এর পিছত চাই এটো কৰিছো আমি হয়নে লাইট চোৱা এটো তোমাৰ কৈছে প্ৰপানল হয়নে মানে এলকহল হলে তোমাৰ কি হ'ব এটো বি লগত আহিব হয়নে 1 নাম্বাৰ টু বি 1 নাম্বাৰ টু এটো বি লগত আহিব গতিকে এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে মুনি দখল এটো কৈছে তোমাৰ মুনি সালে যে তোমাৰ ৰান্ধনী ঘৰৰ পাতনিবোৰত কিছুমান ৰান্ধনী ঘৰৰ যিবোৰ পতিলা থাকে বা বাচন বৰ্তন থাকে হেবোৰ তোমাৰ কলা পৰিছে হয়নে এটো কিহৰ কাৰণে সম্ভৱ হয় এটো কাৰণ তোমাৰ অসম্পূৰ্ণ দহনৰ কাৰণে হয় এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত এটো তোমাৰ কার্বন ডাই অক্সাইডৰ পৰিমাণ যদি বাঢ়ি যায় মানে কার্বন ডাই অক্সাইডৰ পৰিমাণ মানে অক্সিজেনৰ প্ৰতি আকক্তি যদি বাঢ়ি যায় তেতিয়াহলে তোমাৰ সোডিয়াম অক্সাইড এটো নহয় অক্সিজেনটো তো হ'বই হয়নে আৰু ইফালে দিছে তোমাৰ C4H10 এটো হৈছে তোমাৰ বিউটেন হয় এটো তোমাৰ ডি অপশনটো কারেক্ট হয়নে নহয় এটো বি এ কারেক্ট হ'ব এটো তোমাৰ ডি দিলে ইফালে তোমাৰ এটো লগত এটো নিমিলিব গতিকে এটো আমি বি বুলি ধৰি লৈছো যেহেতু তোমাৰ কোৱেশ্চনৰ ডাইৰেক্টলি কোনো মেনশন কৰা নাই ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে পৰ্যাবৃত্ত তালিকায় এটা পৰ্যায়ক বাদ দি তুমি যদি হুফালে যাও হুফালে তেতিয়াহলে আমাৰ কি হ'ব হুফালে গলে যোজক ইলেক্ট্ৰন সহজে নিহৰ হ'ব এটো তোমাৰ ইনকারেক্ট হয় এটো স্যার নহয় বুলি কৈছে গতিকে এটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা কোনটো ডবাৰিনৰ ট্ৰাইড ক্যালসিয়াম সোডিয়াম বেৰিয়াম হয় ইয়াতে তোমাৰ কি দিব লাগিব এটো সোডিয়াম হাইড্ৰক্সাইড ইয়াতে কি দিলে তোমাৰ এটো সোডিয়াম ইথক্সাইড এটো নাম হৈছে সোডিয়াম ইথক্সাইড এটো তোমাৰ ওয়াটার কি হ'ব ফর্মেশন হ'ব এটো হৈছে তোমাৰ ইথানোইক অ্যাসিড অর্থাৎ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ এটো তলতে প্ৰশ্নবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াতে তোমাৰ x ৰ লগত সালফেট আহিছে আৰু y সেপাৰেট হৈ গৈছে হয় না তো y সেপাৰেট হৈ গৈছে তোমাৰ এটো জিংক আৰু কপাৰ হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চাই এটো মিলাবলৈ দিছে এটো তো আমি সকলোৱে জানো হয় না কপাৰ সালফেটৰ বৰ্ণ কেনেকুৱা হয় এটো নীলা হয় কপাৰ সালফেটৰ বৰ্ণ হৈছে নীলা লাষ্টৰটো চা
কপাৰ অক্সাইডটো তোমাৰ ব্লেক হয় C2 আহিব লাগিব ঠিক আছে এইটো তোমাৰ এইটো 1 নম্বৰটো D1 এটাতে আছে এইটো গতিকে আমাৰ এই অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বাকিবোৰ তোমালোকে মিলাই চাবা ইয়াৰ পিছত চোৱা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এতে কি কৈছে চোৱা pH স্কেলৰ মান অনুসৰি তলৰ কেটা শুদ্ধ ঊৰ্ধ্বক্ৰমত সজোৱা সোডিয়াম হাইড্ৰক্লোৰাইড হাইড্ৰোজেন ক্লোৰাইড এসিড এফালে আছে তোমাৰ COOH এটো 1 2 এটো হৈছে তোমাৰ প্ৰপাৰ্নিক এসিড ওয়াটাৰ আৰু সোডিয়াম হাইড্ৰক্সাইড তো ডি অপশনটো কি হ'ব এটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা সোডিয়াম বাইকাৰ্বনেটৰ পৰীক্ষাত লৱণ আৰু ইয়াৰ উৎপত্তি এটো তোমাৰ দুৰ্বল এসিড আৰু শক্তিশালী ক্ষাৰক এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা এটো আমি অলৰেডি কৰিছো হয়নে এই কোৱেশ্চনটো চোৱাচোন কি কৈছে অনিতা তাইৰ প্ৰিয়ংকা গান্ধীৰ সৈতে জন্মদিনত উপহাৰ দিবলৈ তলত গৈছে এটো কোনটো শুদ্ধ হয় হেতু আমাৰ সুধিছে এতে চোৱা b² - 4ac = 0 হয় তেতিয়াহলে কোনো টেনশন নাথাকে আৰু তোমাৰ ঘৰৰ পৰা আমি পইণ্ট কেটা বনাই ল'ব পাৰো এতিয়া চোৱা তোমাৰ এই যে তালিকা আছে সেই তালিকাখন আমি অলৰেডি ডিসকাশন কৰিলে আগতে হয়নে ইয়াটো তোমাৰ বায়োলজিৰ হয় এটো চাই এই যেটো তোমাৰ কেমিক্যাল ৰিঅ্যাকশনস দিছে এই ৰিঅ্যাকশনবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই ৰিঅ্যাকশনবোৰ তোমালোকে এতিয়া নোট ডাউন কৰা ঠিক আছে আৰু তোমাৰ কৈছে তলৰ কোন কেটা অসংপৃক্ত হাইড্ৰোকাৰ্বন হেবোৰ কম পৃথিৱীতকৈ হেতু তোমাৰ কি হ'ব 11 টাইমছ হ'ব হয়নে তো এটো তোমাৰ এটো তো কারেক্ট হয় ইয়াৰ পিছত এ আৰু বি এটো কারেক্ট হ'ব ঠিক আছে এ আৰু বি কি হ'ব কারেক্ট হ'ব এটো সমগণীয় শ্ৰেণীৰ উদাহৰণ সমগণীয় শ্ৰেণীৰ এক্সাম্পল এটো তোমাৰ ইয়াতে যে এটা কোৱেশ্চন লোৱা হৈছে ইয়াতে তোমাৰ কিছুমান মূল ভাব আছে বা ই আছে এডভান্স আছে গতিকে তোমালোকে এইবোৰ চাই ল'বা ঠিক আছে ইয়াৰ পিছত চোৱা এটো কি কৈছে তোমাৰ মোলৰ পাৰমাণৱিক সংখ্যাৰ ক্ষেত্ৰত তলৰ কোনটো সঠিক অধক্ৰম এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ওপৰৰ পৰা তললৈ গলে কোনটো শুদ্ধ ওপৰৰ পৰা তললৈ এটো তোমাৰ কৈছে কিহৰ কথা আধুনিক বাবলৰ পৰা সোফালে গলে মোলৰ পাৰমাণৱিক ব্যাসাৰ্ধ আচ্ছা তোমাৰ ওপৰৰ পৰা তললৈ আহিলে কি হ'ব পাৰমাণৱিক ব্যাসাৰ্ধটো ইনক্ৰিজ হ'ব আৰু ধাতৱীয় গুণটো তোমাৰ কি হ'ব ডিক্ৰিজ হ'ব হয়নে তো এটো তোমাৰ কি হ'ব অনলি এ তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব এটো অনলি এ এটো কারেক্ট অপশন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইকেটাই আছিল তোমাৰ মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ তোমাৰ কেমিষ্ট্ৰি পাৰ্টৰ আছে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ ভালদৰে পৰীক্ষা দিয়া এবোৰ তুমি কৰোতে পেন আৰু কপি উলাই লৈ তুমি এবোৰ কৰিবা ধন্যবাদ